মিটিং কৰি কৰাই হ'ল না জিলা সেন্ট্রালাইজড হয় যখন আছে পাঁচটা জেলা বেনারস হিন্দু বিশ্ববিদ্যালয়ের উপাচার্য হিসাবে যোগদান করেছিল। ভারত স্বাধীন হওয়ার পিছত 1948 চনত যি ইউনিভার্সিটি কমিশন বিশ্ববিদ্যালয় আয়োগ গঠন হয়েছিল সেই আয়োগৰ চেয়ারম্যান আছিল ডক্টর সর্বপল্লী রাধাকৃষ্ণ। সি যি কি নহওক 1952 চনৰ পৰা 1962 চনলৈকে ডক্টর সর্বপল্লী রাধাকৃষ্ণ ভারতের উপরাষ্ট্রপতি হিসাবে কার্যনির্বাহ করার পিছত 1962 পৰা 67 চনলৈকে তেখেতে ভারতের মহামান্য রাষ্ট্রপতির পদ অলঙ্কৃত করেছিল। এজন শিক্ষক হিসাবে জীবন আরম্ভ করে ভারতের যে গণতন্ত্রের এই প্রথার যে সর্বোচ্চ পদ মহামান্য রাষ্ট্রপতি পদলৈ উন্নীত হওয়া এই বিশেষ দার্শনিকগৰাকী শিক্ষকগৰাকীক আমি আজিৰ দিনটো শ্রদ্ধাৰে কৰিছো। সেয়া যিয়েই নহওক 1954 চনত তেখেতক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল আৰু জীৱনৰ শেষ এলেকাত 86 বছৰ বয়সত 1975 চনৰ 17 এপ্ৰিল তাৰিখে তেখেতে মাদ্ৰাছত ইহলৈ সম্বৰণ কৰিছিল। থুলমূলকৈ আমি যদি চাওঁ তেখেতৰ যে জীৱন পৰিক্ৰমা সুদীৰ্ঘ 40টা বছৰ শিক্ষা জগতখনৰ লগত জড়িত হৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু শৈক্ষিক ক্ষেত্ৰখনত এক অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল। সেয়া প্ৰতিজন ভাৰতীয়ৰ মৰ্মে মৰ্মে হিৰে হিৰে উপলব্ধিত হৈয়েই থাকে আৰু তেখেতৰ সেই মহান ত্যাগক স্বীকাৰ কৰি আজি আমি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী শিক্ষক প্ৰতিগৰাকী নাগৰিকে তেখেতক শ্ৰদ্ধাৰে কৰিছো আৰু এই চেগতে তেখেতলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সেয়া যিয়েই নহওক বহুতো শিক্ষাবিদ বহুতো দাৰ্শনিক আৰু বহুতো বিদগ্ধ ৰাজনীতিজ্ঞ আমাৰ এইখন দেশত উপজিছিল আৰু উপজিব। তেখেতক এজন ৰাষ্ট্ৰপতি হিচাপে মানুহে যিমান সন্মানেৰে পূজা কৰে তাতকৈ বেছি সন্মান তেখেতক কৰে এজন প্ৰসিদ্ধ শিক্ষক হিচাপে, যিয়ে ইউনিভাৰ্চিটি কমিশনৰ চেয়াৰমেন হৈ থকা সময়ত ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাটোত আমূল পৰিৱৰ্তন কৰাৰ এক বিশেষ প্ৰয়াস কৰিছিল। ব্ৰিটিছ চৰকাৰৰ অধীনত থকা উচ্চ শিক্ষাক পুনৰ গঠিত কৰি ভাৰতীয় মূল্যবোধৰ আধাৰত কেনেকৈ তাক গঢ় দিব পাৰি তাৰ যে আমূল প্ৰয়াস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৰিছিলে সেয়া আমাৰ বাবে এক চিৰস্মৰণীয়। প্ৰতিজন শিক্ষক তথা শিক্ষাৰ লগত জড়িত ব্যক্তি আজি তেখেতক শ্ৰদ্ধাৰে কৰিছে। আজিৰ দিনত শিক্ষাৰ ক্ষেত্ৰখন সলনি হ'ল। আজিৰ পৰা 70 বছৰ 80 বছৰ আগৰ আমাৰ সমাজৰ যি দৰ্শন শিক্ষাৰ লগত জড়িত যি আমাৰ এডুকেশ্যন ফিলচফি আজি গ্লবেলাইজেশ্যনৰ দিনত বিশ্বায়নৰ দিনত তাৰ আমূল পৰিৱৰ্তন ঘটিছে। সন্মানীয় শিক্ষকসকল আৰু বিশিষ্ট ব্যক্তিসকল আপোনালোক আটাইয়ে জানে যে এডুকেশ্যন ইজ এ ডাইনামিক প্ৰচেছ। সময় বাগৰাৰ লগে লগে সমাজৰ দৰ্শন মানুহৰ জীৱন দৰ্শন পৰিৱৰ্তন হোৱাৰ লগতে শিক্ষাৰ লগত জড়িত দৰ্শনো পৰিৱৰ্তন হয়। তাহানিৰ সেই শিক্ষা ব্যৱস্থাত আমাৰ শিক্ষকসকলে যি ভূমিকা গ্ৰহণ কৰিছিল আজি এই একবিংশ শতিকাত আমাৰ ভূমিকা তাতকৈ কোনো গুণে কম নহয়। It's a very challenging job to be a teacher.
আমি প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে বিভিন্ন স্তৰৰ শিক্ষকৰ হয়তো এটাই মূল মন্ত্ৰ, দেশখনত সুনাগৰিক গঢ় দিব লাগে। সৰ্বপল্লী ৰাধাকৃষ্ণনে এষাৰ বাক্যত এটা উক্তিত তেখেতে কৈছিল যে সমাজ এখন সৃষ্টি হয় ব্যক্তি বিশেষৰ দ্বাৰা, আৰু ব্যক্তি বিশেষৰ সৃষ্টি হয় একজন দক্ষ আৰু আদৰ্শ শিক্ষকৰ দ্বাৰা। গতিকে আজিৰ এই প্ৰেক্ষাপটত গোটেই দেশৰ শিক্ষা পদ্ধতিটোত আমি কেনেকে নিজকে আত্মনিয়োগ কৰি গোটেই শিক্ষা ব্যৱস্থাটোক যুগোপযোগী আৰু একবিংশ শতিকাৰ আজিৰ এই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ বহনক্ষম কৰি তুলিব পাৰো, বহনক্ষম কৰি ৰাখিব পাৰো, সেয়া আমাৰ বাবে গভীৰ প্ৰত্যাহ্বান। মই আপোনালোকক অনুৰোধ কৰিম এই প্ৰত্যাহ্বানক আহ্বান হিচাপে লৈ মোৰ লগতে আপোনালোক আটাই আমাৰ সমাজখনৰ সৰ্বাংগীন বিকাশৰ বাবে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে আমি যেন আজিৰ পৰাই বদ্ধ পৰিপক্ক হওঁ, আমি যেন আজি মন লওঁ। সেয়া যিয়েই নহওক, যেতিয়া এজন ছাত্ৰ বা ছাত্ৰী প্ৰথম বিদ্যালয়ত আহি নিজৰ ভৰিখন থয়, সেইগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে জীৱনৰ প্ৰথম নায়কেই হৈছে সেই শিক্ষকগৰাকী বা শিক্ষয়িত্ৰীগৰাকী। তেওঁলোকে অন্ধভাৱে অনুকৰণ কৰে সেই শিক্ষকগৰাকী। শিক্ষকে কোৱা প্ৰতিটো বাক্যক আপ্তবাক্য বুলি, অৰ্থাৎ যাৰ কোনো প্ৰমাণ নালাগে, সেই বুলি তেওঁলোকে গ্ৰহণ কৰে। শিক্ষকজনে কেনেকে উঠে, কেনেকে বহে, কেনেকে খোজ কাঢ়ে, তেওঁ কি পিন্ধে, কেনেকে শিকায়, এই গোটেই কথাবোৰেই তেওঁলোকৰ মনত এক গভীৰ সাঁচ বহুৱায়। আৰু সেই যি সাঁচ তেওঁলোকৰ জীৱনৰ আদিবিলাকে গঠন লয়, গঢ়ি উঠে, যি সাঁচ অন্তৰৰ ভিতৰত সঞ্চিত হৈ থাকে, সেই সাঁচেই তেওঁৰ গোটেই জীৱনটোত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। মই এজন সাধাৰণ স্কুলৰ শিক্ষক। 2020 চনত অসমৰ একমাত্ৰ শিক্ষক হিচাপে ভাৰত চৰকাৰৰ পৰা কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ সেই সৌভাগ্যখন মোৰ হৈছিল। কিন্তু তাৰ মানে এইটোৱে নহয় যে মোৰ সন্মুখৰ আসনত উপবিষ্ট এই প্ৰতিগৰাকী শিক্ষাগুৰু মই আপোনালোকক একো শিকাব নোৱাৰো, মই আপোনালোকক একো জ্ঞান দিব নোখোজো বা সেই শ্ৰদ্ধা মোৰ নাই। তাৰ সন্মুখৰ আসনত মোক হাইস্কুলত পঢ়োৱা মোৰ শ্ৰদ্ধা শিক্ষাগুৰু অমৃত নাৰায়ণ পাটগিৰিদেৱ বহি আছে। তেখেতৰ আগত ভাষণ ৰাখিব লাগিলে মোৰ বুকুখন থৰ থৰকৈ কঁপিছিল। তথাপিতো মই সাহস কৰিছো। মোৰ গণ্যমান্য বহুতো শিক্ষক ইয়াত পঢ়ি আছে। মই বিদ্যা, বুদ্ধি, অভিজ্ঞতা আৰু জ্ঞানৰ জোখেৰে আপোনালোকতকৈ বহু নিম্ন স্তৰ। তথাপিতো দুআষাৰ কথা মোৰ অভিজ্ঞতা আৰু বাস্তৱিক দিশৰ পৰা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, মই ভাগ বতৰা কৰিম। আজিৰ সমাজখনত শিক্ষকৰ ভূমিকা কি, সেয়া মই পুনৰ আওৰাবৰ কোনো প্ৰয়োজন নাই। শিক্ষকজনৰ কাম অকল শ্ৰেণীকোঠাটোতেই সীমাবদ্ধ নহয়। বহুতে ভবাৰ দৰে অকল মোৰ ভাগৰ ক্লাছটো কৰিলো, মই গুচি আহিলো, পৰীক্ষাৰ ডিউটি কৰিলো, ইয়াতেই জানো এজন শিক্ষকৰ কামৰ শেষ কৰি, সেয়া নিশ্চয় নহয়। এজন শিক্ষক 24 ঘণ্টাই সদায় জাগ্ৰত হৈ থাকিব লাগে। তেওঁ বিদ্যায়তনিক দিশত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক গঢ় দিয়াৰ উপৰিও যে সামগ্ৰিক বিকাশ হয়, মানসিক বিকাশ, বৌদ্ধিক বিকাশ, সামাজিক বিকাশ, এই সমস্ত বিকাশৰ গুৰুদায়িত্ব বহন কৰে এজন শিক্ষকে। হি ইজ দ্য ৰোল মডেল অফ দ্য ছচাইটি। সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এজন শিক্ষকক দেখাকৈ হওক বা নেদেখাকৈ হওক তেওঁক ফল' কৰে। হয়তো মই গমেই নাপাওঁ মোক কোনে ফল' কৰি আছে। সমাজৰ নিম্ন স্তৰৰ ব্যক্তিজনৰ পৰা উচ্চ আসনত অধিষ্ঠিত এজন ব্যক্তিলৈকে সকলোৱে শিক্ষকক অনুসৰণ কৰে। আমাৰ ভুলেই এটা জাতি পংগু কৰিব পাৰে, এখন সমাজক ধ্বংসৰ মুখলৈ গঢ় দিব পাৰে। হয়তো আমি কৰবাত আজি ব্যৰ্থ হৈছো, সমাজখনত ইমান বিশৃংখলতা সৃষ্টি হৈছে। সেই আত্মবিশ্লেষণৰ দিন আজি আহি পৰিছে। হয়তো আমি আমাৰ নতুন প্ৰজন্মক উচিত মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰিব পৰা নাই। তেওঁলোকক এখন ধুনীয়া মাৰ্কশ্বিট দিবলৈহে আমি হয়তো সক্ষম হৈছো, কিন্তু তেওঁলোকক মূল্যবোধৰ শিক্ষা, সামাজিক জ্ঞান আমি হয়তো যথোপযুক্তভাৱে দান কৰিব পৰা নাই।
কৰবাত হয়তো আমাৰ অকণমান ভুল ৰৈ গৈছে। এই সময় আজি সমাগত। এখন সুস্থ ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে আমি আমাৰ অঞ্চলৰ পৰাই এক নিৰলস প্ৰয়াস, এক যাত্ৰা আমি আৰম্ভ কৰিবৰ সময় আহিলে। আৰু সেই যাত্ৰাই হয়তো ভাৰতক অদূৰ ভৱিষ্যতে এখন উন্নয়নশীল কাণ্ট্ৰিৰ পৰা, দেশৰ পৰা এখন উন্নত দেশলৈ পৰ্যবেক্ষিত কৰিব। মোৰ দেউতাই লিখিছিল ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি। মোক শিকোৱা হৈছিল ইণ্ডিয়া ইজ এ ডেভেলপিং কাণ্ট্ৰি। মই শিকাইছো মোৰ ছাত্ৰ ছাত্ৰীক ভাৰত এখন উন্নয়নশীল দেশ। মোৰ প্ৰশ্নটো হ'ল, ভাৰত কেতিয়া এখন উন্নত দেশলৈ ৰূপান্তৰিত হ'ব? আপোনালোকৰ মনত হয়তো সেই একেটা প্ৰশ্নই ফুদনি তুলি থাকে। ভাৰত তেতিয়াহে এখন উন্নত দেশ হ'ব যেতিয়া ভাৰতৰ শিক্ষা ব্যৱস্থা এটা সুস্থ পৰিকাঠামোৰ মাজেৰে আগবাঢ়ি বিশিষ্ট নাগৰিক আৰু সুস্থ নাগৰিক সৃষ্টি কৰিব পাৰিব। সুস্থ নাগৰিক মানে ডাঙৰ ডক্টৰ, ইঞ্জিনিয়াৰ, ৰাজনীতিজ্ঞ, ডাঙৰ অফিচাৰ নহয়। এজন সুস্থ খেতিয়ক, এজন সাধাৰণ কাম কৰা শ্ৰমজীৱী মানুহৰ পৰা আৰম্ভ কৰি আমি সমাজত বিভিন্ন স্তৰৰ মানুহ যেতিয়া সৃষ্টি কৰিব পাৰিম, তেতিয়াহে এই শিক্ষা ব্যৱস্থাটো এটা বহনক্ষম অৰ্থাৎ ছাষ্টেইনেবল এডুকেশ্যন চিষ্টেমলৈ ৰূপান্তৰিত হ'ব। আজিৰ প্ৰজন্মক আমি শিকাবৰ প্ৰয়োজন হ'ল যে কেনেকৈ তেওঁলোকে এই পৃথিৱীখনত, এই প্ৰতিযোগিতাৰ পৃথিৱীখনত বাচি থাকিব। আৰু সেই জ্ঞান, বিদ্যায়তনিক জ্ঞানৰ উপৰিও আমি তেওঁলোকক দিয়াটো নিতান্তই প্ৰয়োজন। মই আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে আন আন শিক্ষকৰ মাজলৈও এই বাৰ্তা যাব, যদি যোৱা নাই, যে আমাৰ যিটো জীৱিকা আৰু জীৱন, তাৰ আত্মবিশ্লেষণ কৰাৰ সময় এতিয়া একেবাৰেই চূড়ান্ত। আমি শিক্ষক হিচাপে তেতিয়াহে সুখী হ'ব পাৰিম যেতিয়া মোৰ জীৱিকা আৰু জীৱন একে হয়। মই সেই জীৱিকাটোৰ দ্বাৰাই মই উপাৰ্জন কৰোঁ, মোৰ পৰিয়াল পোহপাল দিয়াৰ লগতে মই জীৱনটোক উপভোগ কৰিব পাৰোঁ। আৰু তেতিয়াহে এজন শিক্ষকে হি কেন এনজয় দিছ প্ৰফেশ্যন। মই আশা ৰাখিছোঁ আমাৰ অনাগত দিনবোৰত এই BTR অঞ্চলৰ লগতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষত নতুন প্ৰজন্মই নিজৰ জীৱন আৰু জীৱিকা বুলি এই শিক্ষাবৃত্তিটো গ্ৰহণ কৰিব। যথেষ্ট মেধাসম্পন্ন নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে আজি শিক্ষক বা শিক্ষকতাৰ পদত যোগদান কৰিছে। তেওঁলোকৰ উদ্যম আছে, সাহস আছে, বুদ্ধি আছে আৰু শক্তি আছে। সেই সমস্ত গুণৰাশিৰ সমাহাৰ ঘটাই এখন ধুনীয়া দেশ, এটা সুন্দৰ জাতি আৰু এখন নলেজ বেছ ছ'চাইটি সৃষ্টি কৰা তেওঁলোকে অনাগত দিনত অৱদান আগবঢ়াব বুলি মই গভীৰ আশা কৰিছোঁ। সেয়া যিয়েই নহওক, শিক্ষাবৃত্তিটোত এথিকেল এণ্ড এস্থেটিক এছপেক্ট এই দুটা কথা জড়িত হৈ থাকে। মূল্যবোধ আৰু নান্দনিক তত্ত্ব, ইয়াক হয়তো বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। শিক্ষকজনৰ শিকোৱাৰ যি ধৰণ, তাতো নান্দনিকতা লুকাই থাকে। তেখেতৰ চাল চলন, আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি সকলোতে নান্দনিকতা পোৱা যায়। আৰু সেয়াই হয়তো আমাৰ নতুন প্ৰজন্মক একোজন শিক্ষক হ'বলৈ অনাগত দিনবিলাকত অনুপ্ৰাণিত কৰিব। মই যেতিয়া ক্লাছত সুধো তোমাৰ কি হ'ব মন যায়, কোনোবাই কয় ডক্টৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই ৰাজনীতিজ্ঞ, খুব কম সংখ্যক ল'ৰা ছোৱালী হাতখন দাঙি কয় ছাৰ মই শিক্ষক হ'ব খোজো। এজন শিক্ষক হিচাপে হয়তো কৰবাত ময়ো ব্যৰ্থ হৈছো, কাৰণ শিক্ষা ব্যৱস্থাটোৰ এটা মহান উদ্দেশ্যই হৈছে ভাল শিক্ষক প্ৰস্তুত কৰা। ভাল শিক্ষক প্ৰস্তুত হ'লেহে এটা ভাল জাতি হ'ব। বিকজ teaching is such a profession which creates all other professions. So, দীঘলীয়া নকৰোঁ, এজন শিক্ষক হিচাপে অকল বিদ্যালয়খনত, মহাবিদ্যালয়খনত, বিশ্ববিদ্যালয়খনত সংস্পৰ্শত থকা ছাত্ৰ ছাত্ৰীসকল সেই 6 বছৰ, 2 বছৰ, 3 বছৰ, তাৰ পিছত যেন তেওঁলোকৰ লগত আমাৰ যোগসূত্ৰ হেৰাই যায়। আমি চেষ্টা কৰিব লাগিব যে মোৰ ডাইৰেক্ট ষ্টুডেণ্ট হোৱাৰ পৰা, সেই চাবিকাঠিৰ পৰা যেতিয়া তেওঁলোকে মুক্তি লাভ কৰে, তাৰ পিছতো যেন সিহঁতৰ লগত এই গুৰু শিষ্যৰ যি সম্পৰ্ক, সেয়া যেন বৰ্তাই ৰাখিবলৈ আমি প্ৰয়াস কৰোঁ। নহ'লে মোৰ হাতৰ পৰা ওলাই যোৱাৰ পিছত
সেই ছাত্ৰ বা ছাত্ৰীগৰাকী বিপথে পৰিচালিত হ'বও পাৰে। কৰবাত দেখি যদি এটা খবৰ মাত মাতো, এই যে মণিকাঞ্চন সংযোগ, সেয়া অত্যন্তই গুৰুত্বপূৰ্ণ। যি নহওক, দীঘলীয়া নকৰোঁ, আপোনালোক আটাইলৈ শিক্ষক দিৱসৰ মোৰ শ্ৰদ্ধা, সেৱা আৰু শুভেচ্ছা যাচিছোঁ। আৰু এই শিক্ষক দিৱসতেই মই এটা অলিক স্বপ্ন, মই দেখা এটা স্বপ্ন আপোনালোকৰ আগত ব্যক্ত কৰিম। সেয়া একো নহয়, মই স্বাৰ্থপৰৰ দৰে এটা সপোন দেখোঁ। সেই সপোনটো কি জানে? মই কিমান সফল বা বিফল এজন শিক্ষক হিচাপে সেয়া নিৰ্ণয় কৰিব মোৰ শেষ যাত্ৰাত মোৰ লগত সমভাগী হোৱা মোৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি। মোৰ শ্মশান যাত্ৰাত মোৰ পৰিয়ালৰ মানুহ নাথাকিলেও হ'ব, যদিহে মোৰ সেই শেষ যাত্ৰাত মোৰ ছাত্ৰ ছাত্ৰীসকলে মহংগ দিয়ে। হয়তো মই দেখা নাপাম, মই নাজানিম, কিন্তু মোৰ সফলতা আৰু বিফলতাৰ কাহিনী তাতেই হয়তো নতুনকৈ এবাৰ ৰচিত হ'ব। সেয়ে কওঁ, বীজৰ পৰা ভ্ৰূণ হৈ, ভ্ৰূণৰ পৰা মুকুললৈ আৰু মুকুলৰ পৰা অৱয়ৱলৈ গঢ় দিয়াৰ এয়াইতো সময়। গঢ় লোৱাৰ এয়াইতো সময়। সময়ৰ হৰসজ্জাত পিতামহ ভীষ্মময়, তথাপিতো নাই উপায়। গঢ় দিয়াৰ এয়াইতো সময়, গঢ় লোৱাৰ এয়াইতো সময়। আটাইকে ধন্যবাদ যাচি পুনৰবাৰ শিক্ষক দিৱসৰ অলপ জনাই, শুভেচ্ছা জনাই, মোৰ সেৱা জনাই মোৰ চমু ভাষণ ইয়াতেই সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত ইতিমধ্যে আজিৰ মুখ্য অতিথি মহোদয় তেখেত আহি পাইছে। শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱ, অনাৰেবল মিনিষ্টাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, চিট আৰু টুৰিজিম। গতিকে তেখেতক আমি এখন আৰণেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বিচাৰিছোঁ। আমাৰ মাজত আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়োদেৱ। গতিকে তেখেতকো আমি আৰণেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অনাৰেবল EM শ্ৰীযুত ৰঞ্জিত বসুমতাৰীদেৱ। তেখেতকো আমি এখন আৰণেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বিচাৰিছোঁ। আমাৰ মাজত আছে শ্ৰী মনোজ কুমাৰ দাস, হেড এডভাইজাৰী এণ্ড কনচালটেন্সি ডিভিজন, নেটফি, ফৰ্মাৰ ডিৰেক্টৰ IIE নেৰামেক। আমাৰ মাজত উপস্থিত আছে P. বিজয় ভাস্কৰ ৰেড্ডি, IS, অনাৰেবল ডেপুটি কমিশনাৰ শ্ৰীৰাম। তেখেতকো আমি এখন আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বিচাৰিছোঁ। ইয়াৰ পিছতে আমি নেক্সট এজেণ্ডালৈ যাবৰ কাৰণে বিচাৰিছোঁ। দি ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ্ছ প্ৰিন্সিপালছ অফ হায়াৰ ছেকেণ্ডেৰী স্কুল BTC। গতিকে আজি আমি 14জন প্ৰিন্সিপাল হায়াৰ ছেকেণ্ডেৰী যি পষ্টসমূহ খালী হৈ আছিলে, কিন্তু টেকনিকেল অসুবিধাৰ কাৰণে আমি এপইণ্টমেণ্ট দিব পৰা নাছিলোঁ। আজিৰ এই পবিত্ৰ দিনতে আমি সেই এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে বিচাৰিছোঁ। গতিকে মই নামসমূহ এজন এজনকৈ গাই দিম। আপোনালোকে আহি পেলাই আমাৰ সন্মানীয় অতিথিসকলৰ পৰা এপইণ্টমেণ্ট লেটাৰখিনি যেন সংগ্ৰহ কৰে। পোনপ্ৰথমে মই আমন্ত্ৰণ কৰিবৰ কাৰণে বিচাৰিছোঁ শ্ৰী সুনীল কুমাৰ বসুমতাৰী, ৰামফলগুল হায়াৰ ছেকেণ্ডেৰী স্কুল। ইয়াৰ পিছতে সাজু হৈ থাকিব গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বিশ্বজিৎ ডেকা। সোনকালে হ'ব। আমাৰ আজিৰ মুখ্য অতিথি মহোদয় শ্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ। ইয়াৰ পিছত নেক্সট শ্ৰী বিশ্বজিৎ ডেকা, গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী স্কুল।
ইয়াৰ পিছতে সাজু হৈ থাকিব দীপালী কলিতা বিশ্বজিৎ ডেকাক এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বৰদে। দীপালী কলিতা জ্ঞানপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেখেতক এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব সন্মানীয় MP ৰাজ্যসভা। ভাৰত চন্দ্ৰ তালুকদাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুল এয়া তেখেতক আমাৰ সন্মানীয় ৰাজ্যসভাৰ MP তেখেতে প্ৰদান কৰিছে। ইয়াৰ পিছত ভাৰত চন্দ্ৰ তালুকদাৰ বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুল তেখেতক প্ৰদান কৰিব স্পীকাৰ মহোদয়। অসীম ডেকা গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী স্কুল তেখেতে প্লেচ অফ উপস্থিত তামোলপুৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পাবৰ কাৰণে সক্ষম হৈছে। তেখেতক আমাৰ ইতিমধ্যে আমাৰ অনাৰেবল স্পীকাৰ ছাৰ প্ৰদান কৰিলে। অনাৰেবল ইএম ডক্টৰ নীলোৎ চৌধুৰী ছাৰ তেখেতক অসীম ডেকা তেখেতে এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব। নেক্সট গোলক চন্দ্ৰ বড়ো চালবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেখেতক গোলক চন্দ্ৰ বড়ো তেখেতক আমাৰ অনাৰেবল ইএম নাৰ্জাৰী দেৱে প্ৰদান কৰিব। জগদীশ শৰ্মা কোকলাবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল গোলক চন্দ্ৰ বড়ো চালবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল হিচাপে নিযুক্তি পাবৰ কাৰণে। ইয়াৰ পিছত জগদীশ শৰ্মা তেখেতক অনাৰেবল ইএম শ্ৰীযুত ধনঞ্জয় বসুমতাৰী ছাৰ তেখেতে এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব। ইয়াৰ পিছত ভূষণ চন্দ্ৰ শৰ্মা বাস্কা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেখেতক অনাৰেবল MLA জয়ন্ত বসুমতাৰী তেখেতে প্ৰদান কৰিব। ইয়াৰ পিছত মকনুল্লাহ মঞ্জুৰ মুছফৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেখেতক এপইণ্টমেণ্ট কৰা হৈছে। তেখেতক প্ৰদান কৰিব অনাৰেবল ইএম শ্ৰী ৰঞ্জন বসুমতাৰী। সৰ্বানন্দ দেৱ শৰ্মা মাছবাদ হায়াৰ ছেকেণ্ডেৰী স্কুল তেখেতক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব শ্ৰীযুত মাধৱ চেত্ৰী অনাৰেবল পলিটিকেল এডভাইজাৰ অনাৰেবল CEM। সৰ্বানন্দ দেৱ শৰ্মা মাছবাদ হায়াৰ ছেকেণ্ডেৰী স্কুল ওদালগুৰি। নেক্সট বসন্ত শইকীয়া কালাইগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেখেতে এপইণ্টমেণ্ট পাইছে কবিৰালী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আছিলে। অনাৰেবল প্ৰদীপ বায়ন MCLA তেখেতে এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিব। ডক্টৰ চিনন নাৰ্জাৰী পৰাগুৰু বিষ্ণুৰামা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তেখেতক প্ৰদান কৰিব সজল সিনহা অনাৰেবল MCLA। মেদিনী বৰা শেখৰ শংকৰদেৱ মিছন এইচ স্কুল তেখেতক প্ৰদান কৰিব আমাৰ অনাৰেবল MCLA হেমন্ত কুমাৰ ৰাভা। জগদীশ চন্দ্ৰ ডেকা ওৰাং হায়াৰ ছেকেণ্ডেৰী স্কুল তেখেতক এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব আমাৰ ৰেছপেক্টেড DC চিৰাং P বিজয় ভাস্কৰ ডেকা। Yeah.
ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি নেক্সট এজেণ্ডালৈ যাবৰ কাৰণে বিচাৰিছোঁ যে এইবেলি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ তৰফৰ পৰা যিসকল হাইস্কুল হায়াৰ ছেকেণ্ডেৰী তথা কলেজসমূহে শিক্ষান্ত বৰ্ষৰ উৎকৃষ্ট সাধন কৰিবৰ কাৰণে বা ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হৈছিলে সেই স্কুলসমূহক কেছ এৱাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে প্ৰথমে আমি গিৰিশ বিদ্যাপীঠ স্পেচিয়েল হাইস্কুল বাস্কা তেখেতৰ প্ৰিন্সিপাল আৰু সমূহ ষ্টাফ সকলক আমন্ত্ৰণ কৰিবৰ কাৰণে বিচাৰিছোঁ। ছাৰ, ইয়াত যিসকল হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী যোৱা শিক্ষান্ত বৰ্ষত ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হৈছিল সেইসকলক এই বছৰৰ পৰা কেছ এৱাৰ্ড দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। নগদ 3 লক্ষ টকা হাইস্কুলৰ বাবে আৰু হাইস্কুলখন হ'ল গিৰিশ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুল বাস্কা। গতিকে তেখেতক প্ৰদান কৰিব আমাৰ অনাৰেবল চিফ গেষ্ট তেখেতক মই অনুৰোধ কৰিছোঁ। টোটেল ষ্টুডেণ্ট মেট্ৰিকত এপিয়াৰ হৈছিলে 24 জন, টোটেল ষ্টুডেণ্ট 24 জন, 100% ৰিজাল্ট, 100% ফাৰ্ষ্ট ডিভিজন। ইয়াৰ পিছত নেক্সট তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স টিম তেখেতসকলক মই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ হায়াৰ ছেকেণ্ডেৰী টোটেল তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স টিম টোটেল ষ্টুডেণ্ট এপিয়াৰ হৈছিলে 44, টোটেল ষ্টুডেণ্ট পাছ 44, 100% ফাৰ্ষ্ট ডিভিজন। গতিকে ইয়াত 5 লাখ টকাৰ এখন চেক আৰু এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব। গতিকে আমাৰ অনাৰেবল CEM শ্ৰীযুত প্ৰমোদ বৰদেৱক মই অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত বৰমা কলেজ 321 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। ইয়াতে 321 জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে কলেজত ইয়াত আছে 7 লাখ টকা কেছ এৱাৰ্ড। গতিকে আমাৰ বৰমা কলেজৰ প্ৰিন্সিপাল প্ৰমুখে মঞ্চত আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ফাইনেল ইয়াৰৰ গতিকে আমাৰ সন্মানীয় MP শ্ৰীযুত দেৱক এৱাৰ্ডটো দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মই সন্মানীয় আমাৰ হেডমাষ্টাৰ প্ৰিন্সিপাল ছাৰসকল যিসকলে এইমাত্ৰ কেছ এৱাৰ্ড পাবৰ কাৰণে সক্ষম হৈছে বা তেখেত
তেখেতসকলক অনুৰোধ কৰিবৰ কাৰণে বিচাৰিছোঁ যাতে তেখেতসকলে কেএছএ ৱাৰ্কিং যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কাজত ব্যৱহাৰ কৰে। ইয়াৰ পিছতে মই অনুৰোধ কৰিবৰ কাৰণে বিচাৰিছোঁ আমাৰ সন্মানীয় অতিথি শ্ৰীযুত ধীৰেন্দ্ৰ নাৰ্জাৰীৰে তেখেতক বক্তব্য প্ৰদান কৰিবৰ কাৰণে। বিশেষ ব্যক্তি, বিশেষ দিন, বিশেষ উদযাপন। আজি আমি সকলোৱে গম পাওঁ আমি শিক্ষক দিৱস পালন কৰি আছোঁ। এই অনুষ্ঠানত উপস্থিত আমাৰ BTCৰ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত অসমৰ মন্ত্ৰী তেখেত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, BTCৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া, বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া, উপস্থিত আমাৰ BTCৰ সকলো EM বন্ধুসকল, MCLA বন্ধুসকল, উপস্থিত সকলো শিক্ষাগুৰু, শিক্ষক শিক্ষয়িত্ৰী, সন্মানীয় ব্যক্তিসকল, প্ৰথমে আপোনালোক সকলোলৈ আজি এই বিশেষ আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা মই জনাইছোঁ। बयनिख्रुइबो आंनि खुलुमनाय सिबिनाय आं बावहरबाय। बे बुब्लियाव जों बयबो मिथिगौ जे डक्टर सर्वपल्ली राधाकृष्ण बेनि जोङो जोनोम सान जों फालिदों आरो बेखौ जोङो शिक्षक दिवस हिसाबै फालिनाय जायो। BTR सरकारक মই धन्यवाद জনাব বিচাৰিছোঁ যে বিশেষ এই দিনত আমাৰ BTR সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক এটা সন্মান জনাবৰ কাৰণে এটা বিশেষ আয়োজন কৰা হৈছে। আৰু এনেধৰণৰ অনুষ্ঠান নিশ্চয় অনাগত দিনত ভালদৰে উদযাপন হৈ থাকিব আৰু ইয়াৰ দ্বাৰাই আমাৰ BTR অঞ্চলৰ সকলো শিক্ষক শিক্ষয়িত্ৰী অনুপ্ৰেৰণা লাভ কৰিব। আমি জানো শিক্ষকসকলে সমাজখন পৰিচালনা কৰিব পাৰে। এখন সমাজখন ভালো কৰিব পাৰে আৰু বেয়াও কৰিব পাৰে, কিন্তু আমি সকলোৱে ভালটো কামনা কৰোঁ। BTR চৰকাৰে অসম চৰকাৰৰ লগ লাগি পেলাই শৈক্ষিক দিশক কেনেকৈ উন্নতি কৰিব পাৰোঁ এই দিশত বিভিন্ন ধৰণৰ বিভিন্ন আঁচনি তৈয়াৰ কৰা হৈছে, পলিচি ডিচিশ্যন লোৱা হৈছে। এটাৰ পিছত এটা কেনেকৈ আমাৰ BTR অঞ্চলত শৈক্ষিক যিটো পৰিৱেশ কেনেকৈ আমি ভাল কৰিব পাৰোঁ এই ক্ষেত্ৰত নিশ্চয় আমি সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা নিশ্চয় ভাল এটা সঁহাৰি আমি নিশ্চয় পাম। আমি জানো 2020 চনত একৰ হোৱাৰ পিছত BTR অঞ্চল সম্পূৰ্ণভাৱে ইয়াৰ শান্তি স্থাপন হৈ গ'ল। এতিয়া আমাক উন্নতি লাগে। BTR অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণৰ সকলো দিশত সমমৰ্যাদাৰে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ আমাক লাগে। আৰু BTR অঞ্চলক উন্নতি কৰিব লাগিলে শৈক্ষিক দিশত আমি বেছিকৈ জোৰ দি পেলাই সকলোৱে অলপ দায়বদ্ধতাৰে কাম কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগিব। এইখিনিকে মই কামনা কৰিছোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰীসকল আকৌ মোৰ শ্ৰদ্ধা জনাই মোৰ সমূহ বক্তব্য মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ অনারেবল MP শ্রী যতীন্দ্ৰদেৱ তেখেতৰ বহুমূলীয়া বক্তব্যৰ বাবে। ইয়াৰ পিছত আমি নেক্সট এজেণ্ডালৈ যাবৰ কাৰণে বিচাৰিছোঁ প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম এৱাৰ্ড। प्रमोद चंद्र ब्रह्मआ बर' हारिनि सासे मुंदांखा गेदेमा सुबुंमोन। बिथांखौ बयबो सिनायखायो। अलंबार मुगानि सासे बारग'सार थुनलाइगिरि। बियो सासे सोदोब बिहुं सुजुनानै दिहुनग्रा आरो मोजां सरकारि मावख'ग्रामोन। बेनि अनगायैबो सासे बियो सुबुं सिबिनाय, समाज फोसाबनाय
आरो सोलोंथाइ गोसार होनायाव गोनांथार बिफाव लाबोदोंमोन। बे गेदेमायानो बर' रावाव हांखोखौ बाहायजेनग्रोदोंमोन। 1932 मायथाइयाव काजोल गामियाव। बे गेदेमाया 1916 मायथाइयाव गोदोनि बोखावजायै गवालपारा जिल्ला आरो आथिखाल क'क्राझार जिल्लानि भावरागुरि खाथिनि गदामारि मुंनि गामियाव जोनोम मोनदोंमोन। बिफानि मुङा सभाराम बसुमतारी आरो बिमानि मुङा कपाति बसुमतारीमोन। बिसोरनि मोजाङै फोरोंनायाव बियो गुदि आरो गेजेर फरायसालिनि सोलोंथाइखौ मोजाङै लादोंमोन। बिदिनो बिथां गेदेमाया 1933 मायथाइयाव मेट्रिक आनजादखौ मोजाङै उथ्रिनो हादोंमोन। बिथाङा गुवाहाटीनि कटन फरायसालिमानिफ्राय BA उथ्रियो। BA उथ्रिनानै बिथाङा कलकाता मुलुगसोलोंसालियाव MA फरायहैदोंमोन। 1941 मायथाइयावनो MA डाबल उथ्रिदोंमोन। बे बोसोरावनो बिथाङा ACS आनजाद उथ्रिसार जानानै SDC साख्रि मावजेनदोंमोन। बिथां गेदेमायानो बर'नि गिबिसिन ACS अफिसार आरो डाबल MA। बिदि साख्रि मावनाय समावनो बिथाङा आसामनि गोबां दाब दाब जायगायाव थाहैनांदोंमोन। बर' सोदोब जथायनायाव गोसो होदोंमोन। गार', राभा, डिमासा, सन'वाल, देउली, थेङाल, लालुं, ककबर', कच हारिनि रावफोरजों सिनायथि लायनो खाबु जायो। बिथांनि आसार खान्थि, हारिमु, सुबुं हारिमु, दोरोंफोरखौ खाथिनिफ्रायनो नायनो खाबु मोनबोदोंमोन। बेफोर रावारि सुबुंफोरा बर' रावनि खाथि सोमोन्दो दं। बेखायनो बिथाङा बिसोरनि सोदोबफोरखौबो आसामनि रायजो राजाखौ सिबिनायजों लोगोसे बुथुमनायाव गोसो होबोदोंमोन। आरो बे बिथां गेदेमानि मुङावनो बड'लेण्ड टेरिटरियेल काउन्सिलनिफ्राय बे बोसोरावहाय बर' थुनलाइयाव बिहोमा होनाय मानगोनां नन्देस्वर दैमारि बिथांनो जोङो देग्लायनि प्रमद चन्द्र ब्रह्म लिटारेरि एवार्ड बेखौ होनो आखायाव लादों। नन्देस्वर दैमारि बिथाङा लिटारेरि पेन्सनार फ्रम गभर्नमेन्ट अफ आसाम। बिथाङा गोबां बिजाब सुजुदोंमोन। आरो बिथांनो दिनैहाय जोङो बे बान्थाखौ होनो आखायाव लादों मानगोनां गाहाय आलासि बिथांनि आखाइनिफ्राय। प्रमद चन्द्र ब्रह्म was known as Hayan Sufin, was a noted Bodo language poet, editor and writer of all-Lombard age in Bodo literature. He was born in 1916 at Godhagor village near Bhauragiri in Kokrajhar district and batted his last in 1992 at age of 76. He was the first ACS from Bodo community. He is famous for his literary work including Sansriyar Musri, Olongbar, Hatorki Hala, and Sonaki Bijab. His compilation dictionary, Boro Hindiari English Dictionary, was published by Bodo Sahitya Sabha after his death in 1996. So in fond memory of the great soul, the Pramod Boro Literary Award is conferred to Sri Nandeswar Deimari. এই বছর বড় ভাষার লগতে অন্যান্য শিতানত এই প্ৰাইজসমূহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। অন্যান্য শিতানৰ প্ৰাইজ এই বছৰ চিৰাং জিলাৰ শ্ৰীযুত অমৃত নাৰায়ণ পাটগিৰিদেৱ তেখেতে পাবৰ কাৰণে সক্ষম হৈছে। Next agenda লৈ আমি যাবৰ কাৰণে বিচাৰিছো অফিচিয়েল ৱেব পোৰ্টেল অফ ডিৰেক্টৰ অফ এডুকেশ্যন BTC। Inauguration of web portal of Director of Education BTC. The launch of official website will have all important information like UDICE, RTE, official notification, school data bank, detailed information about the school, that is the teachers, details, student details, infrastructure details, etc. Every school and every teacher will have a profile and they can fill in update their details.
A dashboard will be created with the name Khariti. Services available in the website: personal login, user account for individual schools and teachers, leave application filling, transfer tracking, inter-district office notice circular, and we have a plan in the next phase: online retirement data management system for employees and teachers, online transfer application system, salary management system, e-office, etc. So now may I request our Honorable Chief Guest, Sri Joyanta Murla Bulwade. ধন্যবাদ স্যার। ইয়াৰ পিছত গালি খাচ্ছে মিডল ফ্রেম লাগে ইয়াৰ পিছত নেক্সট বডোলেণ্ড স্কুল এডপশ্যন পলিচি। আপোনালোক সকলোৱে জ্ঞাত যে যোৱা 15 আগষ্টৰ তাৰিখে আমাৰ সন্মানীয় বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰশ্বিপ ডাঙৰ এটা অভিলাষী আলোচনী স্কুল এডপশ্যন প্ৰক্ৰিয়া এইটো আৰম্ভ কৰা হৈছিলে। গতিকে আজি ইয়াৰ এফ আমি মুকলি কৰিবৰ কাৰণে বিচাৰিছোঁ, এপ বেছড সলিউশ্যন ফৰ স্কুল এডপশ্যন চেম্পিয়নছ অফ BTR। ইয়াত কি কি আছে? It will have individual user ID and password, personal details of the adopter, school details, activities undertaken by the adopter can be captured, financial record of the work infrastructure, development undertaken by the adopter, social media promotion will be possible by the adopter. A dashboard of the activities undertaken by the adopter will be created and can be centrally monitored by the Department of Education BTC. And we have a plan in the next. Adopter can check activities of other adopters and know about best practices. Aiding creation of the profile of new adopters, as civil society forum will be created with all the adopters. So you can go to the Play Store and you can download it. Play Store go play আপোনালোকে এটা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আজি আমি এইটো মুকলি কৰিবৰ কাৰণে বিচাৰিছোঁ, সবে নিজে নিজে ইউজ কৰিব পাৰিব। নেক্সট এটা সঞ্জাবী ডেন্স। গতিকে আপোনালোকক আহি পেলাই নিজৰ নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।
Now we have the Advancing Northeast Career Handbook launching program. Advancing Northeast Career Handbook is a first of a kind career guidebook for the students and teachers of Northeast. This book has more than 200 career pathways in details. The book can be downloaded for free from www.advancingnortheast.in. Advancing Northeast is a digital initiative by the Northeastern Council, Ministry of Donor and NETFI for mentoring of the students of Northeast. It was launched by then President of India, Sri Ramnath Kovind on 4th May 2022. Before launching the handbook, we will watch a short video on how the handbook will guide the student. Please. BTC, honorable MP, other dignitaries, and today's assembled teachers and dignitaries from the media. Today we are going to launching Advancing Northeast Career Handbook. Advancing Northeast portal is a digital initiative ideated by the Northeastern Council, Ministry of Donor and NETFI. It has been developed by NETFI, and it's a web portal that we have invested about 5 crore, which will be maintained by NETFI, and it is developed by NETFI. This is a portal that aims to facilitate informed career decision by students, job seekers, and entrepreneurs of North India, and improve their competitiveness at national and global level. And it was launched by our former President, Sri Ramnath Kovind on 4th May 2022 as part of Azadi Ka Amrit Mahotsav initiative in Guwahati. We all know that in Northeast, our students they lack access to information, and this initiative
initiative was to bring all the information about career options, then other like job pathways, fellowships, scholarships, institutions, and also guidance, mentoring, and also we are showcasing success stories through small videos and other write-ups. And on this auspicious occasion of Teachers' Day, we have come up with the initiative to launch a career handbook in the printed form for the students to explore and teachers to guide. And the handbook is designed in a manner to give out as much as information as possible. One can just click on the link or scan the QR code generated for each career option and land on the Advancing Northeast portal to know the details of each career, which is completely free of cost. This book will provide the students with knowledge about various career pathways in terms of various roles, available job prospects, positives and challenges, key skills required, top institutes to pursue their dream career within India and abroad, scholarships, fellowships, programs to support their journey. The soft copy of the handbook will be shared free of cost to each and every student of North region, and every school can keep at least one copy in their library. They can get it printed, download from the portal and print. Our motive is to reach every nook and corner of Northeast India and pave the choice way to make informed decisions in terms of their career. We see that nowadays students, they do not have informed decision and they get carried away by some hearsays or some peer group pressure, and they cannot really realize their potential. And this will really help the teachers to guide their students so that they can realize their potential. And we all now think of becoming doctors, engineers, that we have been thinking for the last so many years. But there are now so many career options, new career options, linking with sunrise industry, also technological changes. And we have taken this auspicious day of Teachers' Day to launch this handbook because our teachers have been always carrying out this noble respect of shaping the future of our country by mentoring the young generation. That is why, in addition to this handbook, which will help our teachers in better and more effective career guidance, we have been also taking initiative to develop our teachers as career counselors. And in this connection, we have already tied up with Government of Tripura Criteria of the department to train 30 teachers from the schools run by department as career mentors in coming 6 months. And we are also applying the same thing to BTC. And we have decided to digitally support all the 500 schools that have been mentioned today. We cannot really go to each school because of logistic and infrastructure issues, but digitally definitely we can support, and that will be a very big deal. And we offer our services to BTC and also teaching community here so that they go and log into our website, Advancing Northeast, that will be shared by our colleagues, and you can download, and also we can regularly visit that, and it is updated regularly. Lastly, I thank Sri Komlu Guruji, CM, for agreeing to our proposal for launching this handbook today here, and thank you very much for your kind attention and time. Thank you very much. Thank you, sir. May I request Sri Akash Protein Gorka, DCM, Human Resource, Bongaigaon Refinery ROCL, to come on the dais, please. ইয়াৰ পিছতে মই আমাৰ শ্ৰীযুত প্ৰমোদ বৰদেৱ, অনাৰেবল CEM BTC, তেখেতক Honorable CEM BTC, তেখেতে
এতিয়া বক্তব্য প্ৰদান কৰিব। খুলুমবাই, নমস্কাৰ। আজিৰ এই বিশেষ দিন শিক্ষক দিৱস উপলক্ষে আমাৰ বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা যি উদযাপন কৰা হৈছে, ইয়াত উপস্থিত মুখ্য অতিথি আমাৰ অসমৰ ডাইনেমিক যুৱ নেতা আৰু আমাৰ অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ ৰাজ্যসভাৰ MP সন্মানীয় ৰেন্দ্ৰনাথ হাজাৰী ডাঙৰীয়া, আমাৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ সকল MCLA সকল, আমাৰ চিডলিপ সমষ্টিৰ MLA ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ আজি প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম যি লিটাৰেৰী এৱাৰ্ড বড়োলেণ্ড চৰকাৰৰ পৰা প্ৰদান কৰা হয়, ইয়াত এই বঁটা পাবলৈ সক্ষম হোৱা আমাৰ সাহিত্যিক নন্দেশ্বৰ দৈমাৰী ডাঙৰীয়া, অমৃত নাৰায়ণ পাটগৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ চিৰাঙৰ ডেপুটি কমিশনাৰ ডাঙৰীয়া, নেটফিৰ এডভাইজাৰী কাউন্সিলৰ হেড মনোজ দাস ডাঙৰীয়া, আমাৰ এই বিশেষ অনুষ্ঠানত আমাৰ মাজত উপস্থিত হোৱা ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হোৱা আমাৰ গৌতম দেৱ শৰ্মা ডাঙৰীয়া, এই বিশেষ অনুষ্ঠানত উপস্থিত বড়োলেণ্ডৰ বিভিন্ন কলেজ, হায়াৰ ছেকেণ্ডাৰী, হাইস্কুলৰ আমাৰ প্ৰিন্সিপালসকল আৰু শিক্ষাগুৰুসকল, SMCৰ সভাপতিসকল, মই আজি লগতে আমাৰ BRPLৰ পৰা উপস্থিত হোৱা বিষয়া, এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমাৰ বড়োলেণ্ডৰ, অসমৰ, ভাৰতৰ আৰু বিশ্বৰ যিমান আমাৰ শিক্ষকসকল আছে, শিক্ষাগুৰু আছে, সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম, ইয়াৰ কাৰণে মই আপোনালোক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়া, আমি সকলোৱে জানো যে বিভিন্ন গুণৰ অধিকাৰী সৰ্বপল্লী ৰাধাকৃষ্ণ ডাঙৰীয়া আছিলে। তেখেতে পলিটিচিয়ান, থিংক টেংক, ইণ্টেলেকচুৱেল, একাডেমিচিয়ান সকলো ৰল তেখেতে ভাৰতৰ স্বাধীনতাৰ পিছত সকলো ৰল তেখেতে লৈছিলে। আৰু আজি আমাৰ শিক্ষাৰ ভেটি, ভাৰতবৰ্ষৰ শিক্ষাৰ ভেটি গঢ়াত তেখেতসকলৰ নিচিনা ব্যক্তিসকলে ডাঙৰ এটা অৱদান আমালৈ দি গৈছে। সেইকাৰণে আজি মই তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ যে অনাগত দিনত আমাৰ শিক্ষা জগতখন আগুৱাই লৈ যোৱাত তেখেতসকলে সদায় আমাক আশীৰ্বাদ কৰিব। বিশেষভাৱে এই অনুষ্ঠানত আজি শিক্ষকসকলক আমন্ত্ৰণ কৰা হৈছে। আমি ভাবিছিলোঁ আৰু ডাঙৰকৈ এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিম, কাৰণ শিক্ষাত এটা ডাঙৰ সংস্কাৰ আৰু শিক্ষাত এটা ডাঙৰ এটা পৰিৱৰ্তন আমি বিচাৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া অসমৰ শিক্ষামন্ত্ৰী হৈছিলে, সেই সময়ৰ পৰাহে অসমত কিছুমান এমেণ্ডমেণ্ট হোৱা, আগৰ যিটো শিক্ষা নীতিবিলাক এমেণ্ডমেণ্ট হোৱা আৰম্ভ কৰিছে। 2011ত প্ৰভিন্সিয়েলাইজেশ্যন এমেণ্ডমেণ্ট এক্ট, এগেইন 2017ত এমেণ্ডমেণ্ট হৈছে। আৰু কাৰিকুলামবিলাকো অলপ সাল সলনি কৰি কেনেকৈ শিক্ষাটো এফেক্টিভ কৰা যায়, ইয়াৰ কিছুমান ইনিচিয়েটিভ অসমত আৰম্ভ হৈছে। ভাৰতবৰ্ষতো যিটো শিক্ষা নীতি আছিলে, বহুত পুৰণি শিক্ষা নীতিৰ আধাৰত শিক্ষা দান কৰা হৈছিলে, শিক্ষা গ্ৰহণ কৰা হৈছিলে।
কিন্তু ভাৰতবৰ্ষত RTE হ'ল ৰাইট টু এডুকেশ্যন এক্ট, ইয়াৰ পিছত আকৌ NEP এতিয়া আৰম্ভ হৈছে। এই নতুন নতুন এপ্ৰ'চ, নতুন নতুন ইনিচিয়েটিভবিলাকে ভাৰতৰ শিক্ষা যিটো বিষয় এইটো যথেষ্ট ভাল কৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ শিক্ষক সমাজ অলপ আগতে আমাৰ নেশ্যনেল এৱাৰ্ডে শিক্ষক ডাঙৰীয়াই বহুত কথা, মূল্যৱান কথাবিলাক কৈ গৈছে। আমাৰ সাংসদ ডাঙৰীয়াও বহুত মূল্যৱান কথাবিলাক কৈ গৈছে। মই বিশ্বাস কৰোঁ যে শিক্ষকতাটো এটা চাকৰি নহয়, এইটো এটা ডাঙৰ এটা লিডাৰশ্বিপ, এইটো ডাঙৰ এটা আৰ্ট হয়। আৰু আমি সকলো সমাজৰ খনিকৰ বুলি ক'লে আমি শিক্ষকসকলকে সকলো জানো। You are the architect and you are the engineer to build the society and build the nation. আপোনালোকে পঢ়োৱা ল'ৰা ছোৱালী গৈ পেলাই পলিটিচিয়ান হয়, আপোনালোকে পঢ়োৱা ল'ৰা ছোৱালী গৈ পেলাই ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, IAS অফিচাৰ চব সকলে হয়। গতিকে আমি যদি আজিৰ দিনত ছাকচেছ আৰু ফেইলাৰৰ কথাবিলাক আমি পাতিবলৈ যাওঁ, ইয়াৰ কাৰণে আমি সকলো সমভাগী হ'ব লাগিব। আমাৰ শিক্ষাখন টনকিয়াল কৰাৰ কাৰণে 4টা পিলাৰৰ কথা আমি সদায় পাতো, যে ইট ইজ দি চিষ্টেম, মানে গভৰ্ণমেণ্ট চিষ্টেম বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টটো খুব ভাল হ'ব লাগিব, যিটো আমি খুব চেষ্টা কৰি আছোঁ। মই নিজে বহুত বছৰ ধৰি এটা ছাত্ৰ সংগ্ৰামত আছোঁ হিচাপে ছাত্ৰ ছাত্ৰীৰ বহুখিনি সমস্যা মই বুজি পাওঁ। আৰু সেই হিচাপে আজি আমি এটা ছেকশ্যনকে টাৰ্গেট নকৰি পেলাই বড়োলেণ্ড কাউন্সিলত আমি শিক্ষাৰ এণ্টায়াৰ প্ৰচেছটো, টিচিং লাৰ্ণিং প্ৰচেছত জড়িত হৈ থকা যিবিলাক ষ্টেক হোল্ডাৰ্ছ, তেখেতক কেনেকৈ মানে অলপ ভাল কৰিব পৰা যায়, অলপ ষ্ট্ৰেংথেন কৰিব পৰা যায়, ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। আৰু সেইকাৰণে আমি বিভিন্ন প্ৰক্ৰিয়া হাতত লৈছোঁ। এই ক্ষেত্ৰত ফাৰ্ষ্ট ষ্টেক হোল্ডাৰটো হৈছে গভৰ্ণমেণ্টৰ যিবিলাক আমাৰ কাউন্সিল লেভেল, ডিষ্ট্ৰিক্ট লেভেল, প্ৰায় এলিমেণ্টাৰী লেভেল বা ব্লক লেভেলৰ অফিচাৰসকল, বিভিন্ন দায়িত্বত থকা ব্যক্তিসকলে অলপ বেলেগ চাকৰিতকৈ শিক্ষাটো অলপ স্পেচিয়েলি ল'ব লাগিব আৰু মোৰ এক্টিভ হ'ব লাগিব। আৰু মই আহিয়ে কৈছিলোঁ এটা কথা, যে দুৰ্নীতিটো প্ৰথম দুৰ্নীতিটো শিক্ষা ডিপাৰ্টমেণ্টৰ দুৰ্নীতিমুক্ত হ'ব লাগিব। আৰু ইয়াৰ কাৰণে আজি বহুতখিনি ইম্প্ৰুভ হৈছে। মই অনুৰোধ কৰিছোঁ আমাৰ শিক্ষা বিষয়াসকলক যে আমি সকলো যি অনুষ্ঠানত আমি কাম কৰোঁ, সেই অনুষ্ঠানটো সমাজ গঢ়া এটা অনুষ্ঠান, জেনেৰেশ্যন এটা গঢ় দিয়া অনুষ্ঠান। গতিকে সেই অনুষ্ঠানটো আৰু অলপ ভাল কৰিব লাগিব। শিক্ষকসকল হ'ল আমাৰ ছেকেণ্ড ষ্টেক হয়, ছেকেণ্ড পিলাৰ হয়। আমাৰ শিক্ষকসকলে অলপ যিখিনি দায়িত্ব লৈছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু অলপ দায়িত্ব ল'ব লাগিব। আমাৰ অভিভাৱকসকলে গ্ৰাম্য অঞ্চলত নিজৰ ছাত্ৰ ছাত্ৰীক এবাৰ স্কুলত যোৱাৰ পিছত আৰু তেখেতসকলৰ ভৱিষ্যতটো শিক্ষকগুৰুসকলৰ ওপৰতে এৰি দিয়ে। গতিকে আমি অভিভাৱকসকলে দিব নোৱাৰাখিনিও আমি দিব লাগিব। যেনেকৈ কোৱা হৈছে, টিচাৰ্ছ আৰ দ্য ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। এই ৰোলটো সঁচাকৈ আমি প্লে কৰিব লাগিব। আমি মৰমো দিব লাগিব, কাৰণ বহুত ছাত্ৰ ছাত্ৰী আছে নিজৰ মাক দেউতাকে মৰম দিব নাজানে, গালিহে পাৰি থাকে, মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। ইটো নালাৰিবা, ইটো নাখাবা, ইয়াত নাযাবা, ইটো নকৰিবা, চব নকৰিবা। পিছত গৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীবিলাক বহুত ভয়াতুৰ হৈ যায়। ইহঁতৰ মানে সাহস, কনফিডেন্স আৰু সাহস নোহোৱা হৈ যায়। তো সেইকাৰণে এইটো শিক্ষাগুৰুসকলে এইটো ঠিক কৰিব লাগিব। এজ এ মানে ফ্ৰেণ্ড হৈ পেলাই, ফিলচফাৰ হৈ পেলাই তেখেতসকলক গাইড কৰিব লাগিব। কি খাব পায়, কি খাব নাপায়, কি কৰিব লাগে, কি কৰিব নালাগে, ডু এণ্ড ডন্টছ। এইটো আমি অলপ ফিলচফাৰ হিচাপে আমি অলপ তেখেতসকলক ফিউচাৰৰ কাৰণে আমি অলপ গাইড কৰিব লাগিব। আৰু গাইড হিচাপে তেখেতসকলে জীৱনটো কেনেকৈ কৰিব, কেৰিয়াৰটো কেনেকৈ চুজ কৰিব, কোনটো কেৰিয়াৰ ল'লে তেখেতে জীৱনত মানে তেখেতৰ যিটো পাৰ্চনেলিটি, তেখেতৰ যিটো গুণ, এজন ছাত্ৰ বা ছাত্ৰীৰ সেই গুণৰ লগত কি কেৰিয়াৰে মিলে, সেইটো আপোনালোকে অলপ হেল্প কৰি দিব লাগিব। অকল টেক্সট বুকটো নপঢ়াই পেলাই আমি অলপ চাব লাগিব যে কোন ছাত্ৰ, কোন ছাত্ৰীয়ে মোৰ স্কুলত আহা কোনটো বিভাগত ভাল। কোনোবা থাকিব পাৰে গীত গোৱাত বহুত ভাল, তাইক মানে গীত গাওয়াত আমি এনকাৰেজ কৰিব লাগিব। আজি গীত গায়ে আমাৰ ইয়াৰ বহুত ল'ৰা ছোৱালী নেশ্যনেল এৱাৰ্ড পাইছে, নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে। কোনোবা ছাত্ৰক দেখিছে যে আপুনি ফুটবলত বহুত ভাল, তাক অলপ ফুটবলত এনকাৰেজ কৰা ভাল। কোনোবা ছাত্ৰক দেখিছে আপুনি যে সি ক্ৰিয়েটিভ হয় মানুহটো, তাক অলপ ইঞ্জিনিয়াৰিঙত এনকাৰেজ কৰা ভাল। তেনেকুৱা অলপ সময় আমি ওলাব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীক গাইড কৰিবৰ কাৰণে।
কলেজবিলাকত UGCৰ পৰা কেৰিয়াৰ চেল আৰম্ভ কৰিবলৈ দিছে বহুত কলেজবিলাকত সেইবিলাক আৰম্ভ কৰা নাই আৰু কেৰিয়াৰ যিটো চেলটো বা কেৰিয়াৰ কাউন্সেলিংটো কলেজত আৰম্ভ কৰিলে এইটো টু লেট It should start from the right from high school and upper primary level. ইয়াৰ পৰা আমি শুরু কৰিব লাগিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ইউনিক হয় সবৰ গুণ বেলেগ আৰু সবৰ ক্যাপাসিটি বেলেগ বাট কথা ইন্টারেস্টিংটো হৈছে কি সবৰ মানে বহুত ক্যাপাসিটি থাকে আমাৰ মানুহবিলাকৰ সেইটো অলপ আমি এক্সপ্লোৰ কৰি প্লাই আমাৰ শিক্ষকসকলে অলপ গাইড কৰিব লাগিব আৰু আজি আমাৰ ৰিজাল্ট বিলাক ভাল নহয় এই ৰিজাল্টটো ইমপ্ৰুভ কৰিব লাগিলে আমি অভিভাৱকসকলৰ লগত যোগাযোগ কৰিব লাগিব আমাৰ গভৰ্নমেন্ট স্কুল বিলাকক আজিকালি অলপ এট্ৰাকশন নাই আকৰ্ষণ নাই মানুহবিলাকে প্ৰাইভেট স্কুলত যায় কিন্তু গভৰ্নমেন্ট স্কুল অল ফেসিলিটি গভৰ্নমেন্ট স্কুলে পায় প্ৰাইভেট স্কুলৰ শিক্ষক মানে দৰমহাও কম পায় কোনো ট্ৰেনিং নাপায় তথাপিতো প্ৰাইভেট স্কুলত মানে ভালকে ক্লাছ হয় বুলি কয় আৰু গভৰ্নমেন্ট স্কুলত ক্লাছ নহয় বুলি কয় বা গভৰ্নমেন্ট স্কুলৰ প্ৰতি আকৰ্ষণ কমি গৈছে গভৰ্নমেন্ট স্কুলৰ শিক্ষকে স্যালাৰি পায় গভৰ্নমেন্ট স্কুলৰ শিক্ষকে সুবিধা পায় সব কিছু পোৱাৰ পিছতো আমি ৰিজাল্টটো ইমপ্ৰুভ কৰিব পৰা নাই যোৱাবাৰ ৰিজাল্ট বেয়া মতে আমি আলোচনা কৰিছিলো তাত কোৱা হৈছে যে কিছুমান স্কুলত মানে টিচাৰ বহুত কম ইয়াৰ কাৰণে ৰিজাল্ট বেয়া হৈছে কিন্তু কিছুমান স্কুল টিচাৰ বহুত আছে তাতেও ৰিজাল্ট বেয়া হৈছে সেইকাৰণে আজি এইটো ব্লেম গেম নহয় এইটো এজনে এজনক দোষ জাপি দিব এনেকা নহয় আমি সবে দায়িত্বটো পালন কৰিব লাগিব তো সেইকাৰণে আমি বহুত পিছত আছো এতিয়া সবে দায়িত্ব ল'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি গভৰ্নমেন্টে বহুত চিন্তা কৰিছো মই নিজে আজি স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকৈ ডেভেলপ কৰিম ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভেৰি সিৰিয়াস তেখেতে কেনেকৈ এখন হাই স্কুল হায়াৰ সেকেন্ডাৰী মডেল কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰতো একাডেমিক্সতো ইয়াৰ কাৰণে বহুতখিনি চিন্তা কৰি কিছুমান পলিচি হাতত লৈছে আপোনালোকে ভেৰি শৰ্টলি কম সময়ৰ ভিতৰত দেখিবলৈ পাব আমাৰ বড়োলেণ্ড অঞ্চলতো যোৱা 30টা বছৰ 40টা বছৰত নিৰ্মাণ কৰা স্কুলবিলাক ৰিপেয়াৰিং হোৱা নাই ৰিনোভেশ্যন হোৱা নাই বহুতে বৰষুণ পৰে ভেটিবিলাক ভাল নহয় এই কাৰণে এইবাৰ আমি অকল এলিমেণ্টাৰী স্কুলবিলাক ৰিনোভেশ্যন কৰিব বিচাৰিছো মই আপোনালোকৰ পৰা সহযোগ বিচাৰিছো যে এইটো ঠিকাদাৰী বেচিছত হলে কামবিলাক নহব এখন স্কুল ৰিনোভেশ্যন কৰা 5 লাখ টকা লাগে কিন্তু ঠিকাদাৰী বেচিছত হলে ইটোতে 25 লাখ টকা লৈ যায় 25 লাখ টকা নেদি যদি 5 লাখ দিয়ে আমি 5খন স্কুল ৰিপেয়াৰিং কৰিব পাৰিম এই ক্ষেত্ৰত আপোনালোকে অলপ সহযোগ কৰিব লাগিব মই এইটো অনুৰোধ কৰিছো আৰু ইয়াৰ কাৰণে আমি অলৰেডি ডিজাইনটো বনাইছো যে কেনেকৈ কামটো কৰিব পৰা যায় ইয়াৰ লগতে আপোনালোকে দেখিছে যে আমি এইবাৰ UPSC কোচিংৰ কাৰণে 50 জন ল'ৰা ছোৱালী দিল্লীলৈ পঠাইছো কাৰ ল'ৰা কাৰ ছোৱালী এইটো চোৱা নাই আমি বড়ো না অসমীয়া এইটোও চোৱা নাই আমি কৈছো যে আৰ্থিকভাৱে যোনে নোৱাৰে সেই ল'ৰা ছোৱালীবিলাকক আমি 50 জন ল'ৰা ছোৱালী গভৰ্নমেন্ট টকা দি আমি UPSCৰ কাৰণে দিল্লীলৈ পঠাইছো আৰু আমি আশা ৰাখিছো কমসে কম এইটো বেটছৰ পৰা 10-15 জন ল'ৰা ছোৱালী কমসে কম UPSC ক্লিয়াৰ কৰিব মই যেটো খবৰ পাইছো বহুত মনোযোগ দি তেখেতসকলে কৰিছে আৰু এইটো এই কাৰণে কৰিছো ইমান বছৰ আমাৰ অঞ্চলৰ পৰা IAS IPS কোনো ওলোৱা নাই মানে তো এই কাৰণে এই ইনিচিয়েটিভটো লৈছো এইবাৰ আমি IITৰ কাৰণেও 50 জন ল'ৰা ছোৱালী পঢ়াই আছো 50 জন নোলাল অলপ কম ওলাল কিন্তু আমি পঢ়াই আছো আৰু এই নৱেম্বৰ টাৰ্গেট লৈছো আমি আৰু 50 জন মেডিকেলৰ কাৰণে আমি ভাল কোচিং চেণ্টাৰৰ লগত যোগাযোগ কৰিছো গভৰ্নমেন্ট খৰচত আমি মেডিকেল কোচিংৰ কাৰণেও 50 জন ল'ৰা ছোৱালী আমাৰ অঞ্চলৰ পৰা আমি পঠাম আৰু সেইবিলাক পইচা আগৰ সময়ত কুটা কম্বলবিলাকত খৰচ কৰিছিলে আমি এতিয়া কুটা কম্বলটো বন্ধ কৰি ল'ৰা ছোৱালীক ইনভেষ্ট কৰিছো যাতে মানুহ হ'ব পাৰে এইটো ল'ৰা ছোৱালীৰ কাৰণে আমি এই পইচাটো ইনভেষ্ট কৰিছো ইয়াৰ লগে লগে আৰু আপোনালোকক সহায় কৰাৰ কাৰণে আমি স্কুল এডাপশ্যন প্ৰগ্ৰাম লৈছো স্কুল এডাপশ্যন প্ৰগ্ৰামত এজন মানুহ এই সোশ্যাল ওয়ার্কার হ'ব পাৰে পলিটিশিয়ান হ'ব পাৰে অফিচাৰ হ'ব পাৰে মানে কোনবা পুলিশ অফিচাৰ হ'ব পাৰে সিভিল সার্ভেন্ট হ'ব পাৰে বা বিজনেসম্যান হ'ব পাৰে যিবিলাক ইস্যু ইন্টারেস্টেড সেই মানুহবিলাকক এখন স্কুলৰ আমি অলপ দায়িত্ব দিব বিচাৰিছো আৰু ইতিমধ্যে 500খন স্কুল সিলেক্ট কৰা হ'ল এই বছৰৰ পৰা আমি তেখেতসকলক বুজাই দিছো তেখেতসকলে গৈ পেলাই স্কুলৰ এনভাইৰনমেন্ট ডিস্টার্ব নকৰে তেখেতসকলে স্কুলক হেল্প কৰিব সৰু সৰু বস্তুৰ কাৰণে আজি স্কুলবিলাকত কিছুমান মানে পৰি থাকে কবাৰ টয়লেট লাগে আজি টয়লেটটো আমি MGM ৰেগাৰ পৰা বনাব পাৰো স্কুলৰ চৌহদখনৰ আৰ্ট ফিলিং লাগে আৰ্ট ফিলিংটো আমি MGM ৰেগাৰ পৰা বনাব পাৰো বহুত স্কুলত মানে প্ৰাইমাৰী স্কুল ইমান পানী স্কুলত ষ্টুডেন্ট যাব নোৱাৰে হাই স্কুলত তো এইবিলাক কাম অলপ কৰিব পাৰে ফেন লগাই দিব পাৰে তেনেকুৱা বহুত কামবিলাক মানে আমি অলপ সোশ্যাল ইনিচিয়েটিভ কৰিব পাৰো আৰু অলপ কি আছে
তেখেতসকলে যদি ইনফ্লুৱেঞ্চিয়েল ব্যক্তি হয় আমাৰ টিচাৰ আৰু গাৰ্জেনৰ যদি গেপ সেইটো পূৰা কৰিব পাৰে আৰু সেইটো কৰিব পাৰিলে আপোনালোকে অলপ গাৰ্জেনবিলাককো গাইড কৰিব লাগিব ল'ৰা ছোৱালী ঘৰত যাই পেলাই নকৰে মই সিদিনা দুখনমান বিদ্যালয়ত গ'লো ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা হ'ব হাতত 5 মাহ আছে কাৰোবাৰ মানে 2টা চেপ্টাৰ কাৰোবাৰ 3টা চেপ্টাৰ পঢ়া হৈছে আমাৰ আৰু যিটো চেপ্টাৰ পঢ়া হৈছে ইটো যদি ল'ৰা ছোৱালীক সোধা হয় ল'ৰা ছোৱালী ভালকে মানে আয়ত্ত কৰিব পৰা নাই তো 5 মাহ পিছত যিটো ৰিজাল্ট হ'ব পৰীক্ষা হ'ব তাৰ ৰিজাল্ট বেয়া হ'ব তেনেকুৱা লাইনত গৈ আছে তো সেইকাৰণে আমি কেনেকৈ হেল্প কৰিব পাৰোঁ মই প্ৰিন্সিপালসকলক আমাৰ প্ৰধান শিক্ষকসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ মানে নিজৰ ষ্টাফে কি পঢ়াই আছে সেইটো অলপ ইভালুৱেট কৰক নিজে নিজে অলপ চোৱা চিতা কৰক এইটো মানে তলৰ পৰা মই কলেজলৈকে কৈছোঁ আমাৰ স্কুল কলেজবিলাকতো বহুত পলিটিক্স হয় মানে টিম হয় অলপ মানে ইয়াক বেক বাইটিং কৰা এইবিলাক চলে এতিয়া সেইবিলাক বন্ধ কৰি পেলাই অলপ টিম স্পিৰিটটো মেইনটেইন কৰক মানে এখন হস্পিটেলত ভাল হস্পিটেলত যদি যায় আমি দেখিবলৈ পাওঁ ৰাতিপুৱা বেমাৰী লৈ গ'লে মানে 7জনমান মানুহ একেলগে হস্পিটেলত ট'ৰ মাৰে ৰাউণ্ড মাৰে মই চাই পেলাই চাওঁ এইবিলাক কি কৰি থাকে ইভেন হোটেলবিলাকতো ৰাউণ্ড মাৰে মই সুধিছোঁ হস্পিটেলত যে আপোনালোকে কি চালে বুলি পেলাই তেখেতসকলে কয় যে আমি সদায় ট'ৰ মাৰোৱে ক'ত কি হৈছে ক'ত কি হোৱা নাই এবাৰ চাই লওঁ চ' আমাৰ ইনষ্টিটিউশ্যনবিলাকতো দায়িত্ব আছে আপুনি শিকাইছে কথা পাতিছে ঠিকে আছে বাট চিৰিয়াছলি সপ্তাহত আপোনালোকে শিক্ষকসকলে 2 ঘণ্টা বহক আৰু কোনটো ক্লাছত কোনটো ছাবজেক্টত কি হৈ আছে স্কুলখন কেনেকৈ গৈ আছে সেইটো অলপ আপোনালোকে ইভালুৱেট কৰক আৰু যিমান পাৰে ওচৰৰ সমাজত মানে কনফিডেন্সৰ ব্লক কমিউনিকেশ্যন কৰক তেখেতসকলকো আপোনালোকে অন বৰ্ড লৈ চলিবলৈ চেষ্টা কৰক তেতিয়া অলপ হ'লেও আমাৰ ইম্প্ৰুভ হ'ব মই দীঘলীয়া কথা নকওঁ আমাৰ মুখ্য অতিথি আছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ সকলো আহি আজি উপস্থিত হৈছে আৰু নেক্সট আমাৰ মিছনটো আমি আৰম্ভ কৰিম যে যেনেকৈ নহওক আমি কোৱালিটি এডুকেশ্যনটো আনিব লাগিব ভাল শিক্ষা ছাত্ৰ ছাত্ৰীয়ে পাব লাগিব আৰু আজি এই শিক্ষক দিৱসক মই প্ৰতিজন শিক্ষককে পুনৰ মোৰ নমস্কাৰ মোৰ মৰম আৰু অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ স্যার আপনার বহুমূলীয় বক্তব্যের বাবে এতিয়া মুখ্য অতিথি মহোদয়ের ভাষণ শ্রীযুত জয়ন্ত মল্ল বড়ুয়া অনারেবল মিনিস্টার অফ পাবলিক ইঞ্জিনিয়ারিং সিড এন্ড ট্যুরিজম বক্তব্য আসন তেখেতৰ বহুমূলীয় বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ পবিত্ৰ শিক্ষক দিৱসৰ আজিৰ এই সভাত উপস্থিত থকা BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ ৰণ গৌৰা নাৰ্জাৰী ডাঙৰীয়া BTRৰ সন্মানীয় অধ্যক্ষ কাকিৰাম বড়ো ডাঙৰীয়া BTRৰ বহুকেইজন কাৰ্যবাহী সদস্য তথা MCLA মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কৃতি শিক্ষক শৰ্মা ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আজিৰ এই অনুষ্ঠানত মধ্যমণি BTRৰ বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ আটাইকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা উপস্থিত সুধীবৃন্দ জয় জয়তে আটাইসকল শিক্ষাগুৰুলৈকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আজি শিক্ষক দিৱস উপলক্ষে সকলোলৈকে হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি BTR চৰকাৰে ইয়াত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা এই শিক্ষক দিৱসলৈ আহি আপোনালোকক এনেদৰে সম্বোধন কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ আমাৰ সনাতনী সংস্কৃতিত কোৱা হয় যে গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰা গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ আমাৰ সনাতনী সংস্কৃতি গুৰুক
ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত স্থান দি ৰাখে। আমি জীৱনত তিনি গুৰুৰ মাজেৰে পাৰ হৈ আহোঁ। এক হ'ল আমাৰ আদি গুৰু, যিয়ে আমাক এই পৃথিৱীখন চোৱাৰ সৌভাগ্য দিয়ে। পিতৃ মাতৃ আমি আদি গুৰু বুলি কওঁ। তাৰপিছতে আমি গুৰু হিচাপে সন্মান কৰি আহোঁ আমাৰ শিক্ষাগুৰুসকলক, আৰু তাৰপিছত আমাৰ জীৱনত যিয়ে দীক্ষা দিয়ে বা সেই দীক্ষাগুৰুক আমি তৃতীয় গুৰু হিচাপে লওঁ। আৰু জীৱনৰ এই দ্বিতীয় গুৰু যি শিক্ষাগুৰু, এই শিক্ষাগুৰুৱে আমাক সমাজখন চাবলৈ শিকায়, এই বাস্তৱ জীৱনৰ লগত মোকাবিলা কৰিবলৈ শিকায়। পিতৃ মাতৃয়ে দিব নোৱাৰা বহু দিক দৰ্শন এই শিক্ষাগুৰুসকলৰ পৰা পোৱা যায়। আৰু সেইকাৰণে আমাৰ জীৱনত শিক্ষাগুৰুৰ এটা বিশেষ স্থান আছে। আজি গোটেই ভাৰতবৰ্ষতে আমি শিক্ষক দিৱস পালন কৰিছো। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ দিনাখনে আমি এই শিক্ষক দিৱস পালন কৰোঁ। 1888 চনৰ আদিৰ দিনটোতে তেখেতে জন্মগ্ৰহণ কৰিছিল, আৰু সেই তেখেতৰ জন্মদিনটোতেই এজন বিশিষ্ট শিক্ষাবিদক জন্মদিন আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ এইকাৰণে যে শিক্ষকসকলৰ পৰা আমি প্ৰেৰণা লওঁ, শিক্ষকসকলৰ সমস্ত জীৱনৰ কষ্টৰ আমি স্বীকৃতি আজিৰ দিনটোত দিবলৈ চেষ্টা কৰোঁ। আজি আমাৰ এই BTR অঞ্চলতো এই শিক্ষকতাৰ লগত জড়িত বহুকেইজন মানুহক বঁটা প্ৰদানেৰে তেখেতৰ নিৰলসভাৱে কৰা গোটেই জীৱনজোৰা স্বীকৃতি, জীৱনজোৰা কৃতি আজি আমি হয়তো ইয়াত কিছু পৰিমাণে হলেও স্বীকৃতি দিয়াৰ চেষ্টা কৰিছো। আৰু এই শিক্ষকতাৰ পবিত্ৰ বৃত্তিত থকা লোকসকলে কেতিয়াবা এই বৃত্তিৰ লগত এনেকুৱাকৈ সমাহিত হৈ থাকে যে এই বৃত্তিটোৰ কাৰণে কোনো এটা বেলেগ ধৰণে চিন্তা নকৰে, অকল শিক্ষকতাই তেওঁলোকৰ জীৱনৰ ব্লক, সেই হিচাপে শিক্ষকসকলে কাম কৰে। হয়, কিছু কিছু ক্ষেত্ৰত তাৰ পাৰ্থক্য থাকিব, কিন্তু প্ৰকৃত শিক্ষক এজনে শিক্ষকতা বৃত্তিটোত নিজকে এনেকে সমৰ্পিত কৰি লয় যে জীৱনত প্ৰতিটো মুহূৰ্তত কেনেকৈ নিজৰ শিক্ষাৰ্থীসকলক বা নিজৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিব পাৰে তাক লৈ আনন্দ অনুভৱ কৰে। এজন শিক্ষকে নিজৰ কৃতিত্বটো ইমান আনন্দ অনুভৱ নকৰে যেতিয়া নিজৰ ছাত্ৰজনে কৃতিত্ব লাভ কৰে, তাত বেছি আনন্দ অনুভৱ কৰে। এয়া হ'ল শিক্ষকৰ মূল লক্ষ্য বা এয়া হ'ল প্ৰকৃত শিক্ষকৰ লক্ষ্য। মই নিজে মোৰ বাস্তৱ জীৱনত মই দেখিছো যে যিদিনাখন মই LP স্কুলৰ বৃত্তি পাইছিলো, মোৰ স্কুলৰ হেডমাষ্টাৰজন ইমান সুখী আছিল যে মোৰ মা দেউতাতকৈ বেছি সুখী আছিল স্কুলৰ হেডমাষ্টাৰজন। তাৰমানে সেই সময়ত এজন শিক্ষাগুৰুৰ ছাত্ৰৰ প্ৰতি থকা যিটো টান, সেই টানটো তেওঁৰ ওপৰত প্ৰকাশ পাইছিল। সময়ৰ ঘটত আমি কেতিয়াবা কিছুমান বেলেগ কথা হয়তো দেখিছো, কিন্তু আজিও সেইসকল শিক্ষক যিসকলে আজিও সেই শিক্ষকতাক বৃত্তি হিচাপে লৈ গোটেই জীৱন সমৰ্পিত কৰিছে, তেওঁলোকৰ কাৰ্যক আমি সদায় স্বীকৃতি দিব লাগিব বা সদায় শ্ৰদ্ধা কৰিব লাগিব। আৰু সেইকাৰণে আমি বিচাৰো যে প্ৰকৃত শিক্ষক আমি কেনেকৈ গঢ় দিব পাৰো। সমাজখনৰো দায়িত্ব। আমি সকলোৱে শিক্ষকক বা কোনোবা 2-4জনৰ শিক্ষকৰ কথা উদাহৰণ দি দোষাৰোপ কৰিলে নহব। আমি লক্ষ্য কৰিব লাগিব যে আমি সমাজখনে সেই ধৰণে শিক্ষাগুৰু নিৰ্মাণ কৰিব পাৰিছো নে নাই, সেই দায়িত্ব আমাৰ। আজি যদি আমি লক্ষ্য কৰো যে 1983 চনৰ আগলৈকে অসমৰ ইতিহাসত যিসকল শিক্ষক আছিল, সেই শিক্ষকসকলৰ সেই পৰ্যায়ৰে শিক্ষক আমি দেখিছো। যেতিয়াৰ পৰা শিক্ষা ব্যৱস্থাটো কৰবাত ৰাজনীতিকৰণ আৰম্ভ হল, কৰবাত মন্ত্ৰী বিধায়কে শিক্ষক নিযুক্তি দিব পৰা হল, আৰু মন্ত্ৰী বিধায়কৰ চুপাৰিচত শিক্ষক নিযুক্তি আৰম্ভ হল, যিটো 1983 চনৰ পিছৰ পৰা হৈছিলে, সেই তেতিয়াই চাব যে শিক্ষা ব্যৱস্থাটোৰ ইমান অধঃপতন হল যে যোৱা 3টা দশক সেই অধঃপতনৰ সাক্ষী আমি সকলোৱে হৈ থাকিম। আৰু এই 3টা দশকৰ পিছত যেতিয়া আমাৰ
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ নিজৰ গুণৰ ভিত্তিত নিজৰ যোগ্যতাৰ ভিত্তিত যোগ্যতাৰে শিক্ষক নিৰূপণ আৰম্ভ কৰিলে তেতিয়া দেখিব আকৌ সেই প্ৰকৃত শিক্ষকসকল আমি আমাৰ চকুত ধৰা পৰা আৰম্ভ হ'ল, দেখা আৰম্ভ হ'ল। তাৰমানে সমাজ ব্যৱস্থাত যদি আমি কৰবাত ভুল কৰো তাৰ প্ৰতিফলন সকলোতে দেখা যায়। হয়তো আমি এই সময়ত কৰবাত এই সমাজ ব্যৱস্থাত শিক্ষা ব্যৱস্থাটোক ৰাজনীতিকৰণ কৰি কৰবাত ভুল কৰিছিলো, আৰু যেতিয়াই শিক্ষা ব্যৱস্থাটো ৰাজনীতিকৰণৰ পৰা আনি শিক্ষকসকলক যোগ্যতাৰ ভিত্তিত গুণগত মানদণ্ডৰে নিযুক্তি দিয়া আৰম্ভ কৰিলো তেতিয়াই এই গোটেই ব্যৱস্থাটোৰ পৰিৱৰ্তন আদি আকৌ আৰম্ভ হ'ল। আৰু সেইকাৰণে আমাৰ লক্ষ্য হ'ব লাগে যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে শিক্ষা ব্যৱস্থা, শিক্ষকসকলৰ সংস্থাপনৰ কাৰণে শিক্ষা ব্যৱস্থা হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে ভাল শিক্ষক নিযুক্তি দিয়া, গুণগত শিক্ষক নিযুক্তি দিয়া, সকলো সুন্দৰ পৰিৱেশ দিয়া, এয়া আমাৰ চৰকাৰখনৰ দায়িত্ব। আৰু আমাৰ চৰকাৰে সেই কামটো কৰাৰ সদায় চেষ্টা কৰে। তাৰ লগে লগে সমাজৰ আমাৰ কিছুমান দায়িত্ব আছে। সমাজৰ দায়িত্ব এইটোৱে যে আজিৰ পৰা যদি 30 বছৰ, 40 বছৰ, 50 বছৰ আগলৈকে ঘূৰি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে সেই সময়ৰ চৰকাৰী স্কুলবিলাক কি আছিল বা সাধাৰণ স্কুলবিলাক কি আছিল। হয়তো চৰকাৰে স্কুল পাতিবও পৰা নাছিল, গাঁৱৰ মানুহে স্কুল পাতিছিল। একেবাৰে ভিতৰৰ অঞ্চলত গাঁৱৰ মানুহে স্কুল পাতিছিল। কোনোবাই নিজৰ ঘৰৰ বাঁহ দিছিল, কোনোবাই খেৰ দিছিল, কোনোবাই শ্ৰম দান কৰিছিল আৰু স্কুল তেনেকে নিৰ্মাণ কৰিছিল। স্কুল আছিল সকলোৰে কাৰণে হৃদয়ৰ বস্তু যে আমি স্কুল এখন নিৰ্মাণ কৰিব লাগিব ভৱিষ্যত প্ৰজন্মৰ কাৰণে। গাঁৱৰ মানুহে লগ হৈ স্কুল পাতিছিল, সুন্দৰভাৱে স্কুল চলাবলৈ চেষ্টা কৰিছিল। সেই সময়ত হয়তো চৰকাৰে চক পেঞ্চিল এডালো দিব পৰা নাছিল। হেডমাষ্টাৰজনে হয়তো পকেটৰ পইচাৰে চক পেঞ্চিল কিনি আনি পঢ়াইছিল, কিন্তু সেইখন স্কুলত জীৱন্ত ৰূপ আছিল। আৰু আজি এনেকুৱা এটা পৰিৱেশ হ'ল যে আমি টকাৰ পিছত টকা দিছো, বিল্ডিঙৰ পিছত বিল্ডিং বনাইছো, চক পেঞ্চিল বাদ দিয়ক ডিজিটেল ক্লাছৰুম আৰম্ভ কৰিছো, সেই স্কুলৰ জীৱন্ত ৰূপ দেখিবলৈ নাপাওঁ। সেই জীৱন্ত ৰূপে কৰবাত হেৰাই গ'ল। এই ক'ত আমি এই ৰূপবিলাক হেৰাই পেলালো, সেই কথাৰ বিশ্লেষণৰ প্ৰয়োজন আছে। আমি যি সময়ত সাধাৰণ মানুহে স্কুল পাতিছিল, স্কুলখন আতংককাৰীকৈ ৰখাৰ চেষ্টা কৰা হৈছিল। আজি আমি চৰকাৰে টকাৰ পিছত টকা দিছো, সেই একেই মানসিকতা আমাৰ এনেকুৱাকৈ পৰিৱৰ্তন হৈ গ'ল যে এখন স্কুললৈকে গ'লে এইখন স্কুল নে বেলেগ কিবা নে কেনেকুৱা তাত পৰিৱেশ হ'ব সেইটো দেখি দুখ লাগে। এখন স্কুললৈ সোমাই যাওঁ, সন্মুখতে পইচা আহিছিল বুলি এটা শৌচাগাৰ নিৰ্মাণ কৰি থয়। কোনেও ভাবা নাছিল যে এনেকুৱাকে স্কুলৰ সন্মুখত শৌচাগাৰ নিৰ্মাণ হ'ব। মাটি নাছিল বুলি আপুনি ৰঙা ৰঙা এটা ৰান্ধনী ঘৰ য'ত পাই তাতে বনাই দিব, য'ত স্কুলখনত সোমোৱাৰ লগে লগে মনটো বেয়া হৈ যায়। কিন্তু সেই একেই পৰিৱেশ আজিৰ পৰা 30 বছৰ 40 বছৰ আগলৈকে চাওক, এখন খেৰৰ স্কুল ঘৰ হয়তো আছিল, সন্মুখত এখন ফুলনি আছিল, সন্মুখত এখন বাগিচা আছিল। ৰাতিপুৱা আমি স্কুললৈকে গৈ সন্মুখৰ বন উভালিছিলো, স্কুলখন নিজৰ আপোন আপোন লাগিছিল। আজি তাৰ সন্মুখলৈকে দেখা পাওঁ যে সন্মুখত এটা লেট্ৰিন বনোৱা থাকে, সন্মুখত এটা ৰান্ধনী ঘৰ বনোৱা থাকে। দেখিলেই যে এটা পৰিৱেশটো এনেকুৱা লাগে যে এই পৰিৱেশত যে মোৰ ল'ৰা ছোৱালী পঢ়িব, ল'ৰা ছোৱালীৰ মানসিকতা এটা সঠিক দিশত যাব, তাক লৈ প্ৰশ্ন উদয় হয়। তাৰমানে আমি কৰবাত সমাজত চৰকাৰী চাকৰি কৰা আৰু স্কুলৰ মাষ্টৰ হোৱা এটা কথা নহয়। স্কুলৰ মাষ্টৰজন চৰকাৰী চাকৰিয়াল হ'ব পাৰে, কিন্তু তেওঁ এজন অইন চৰকাৰী চাকৰিয়ালৰ দৰে ভাবিবলৈ আৰম্ভ কৰিলে শিক্ষা ব্যৱস্থা চলিব নোৱাৰে। তেওঁ ভাবিব লাগিব তেওঁ এটা আটাইতকৈ মহৎ বৃত্তিত আছে, যি বৃত্তিৰে তেওঁ সমাজ গঢ়াৰ, ভৱিষ্যত প্ৰজন্ম গঢ়াৰ দায়িত্ব লৈছে। আৰু সেইকাৰণে তেওঁৰ চিন্তা চৰ্চাও সেই ধৰণৰ হ'ব লাগিব। তেওঁ তেনেকে পৰিৱেশ দিব লাগিব যে সমাজৰ প্ৰতিখন চৰকাৰী স্কুল কিদৰে গঢ়িব পৰা যায়। আজি আমি প্ৰতিটো অঞ্চলতে গৈ কেতিয়াবা দুখ লাগে যে এখন চৰকাৰী স্কুল তালৈকে গ'লে হয়তো 100-150জন ছাত্ৰ ছাত্ৰী থাকে। স্কুল সপ্তাহলৈ নিমন্ত্ৰণ কৰি যাওঁ, দেখিবলৈ পাওঁ যে 200জন ছাত্ৰ আছে, অভিভাৱকৰ খবৰ ল'বলৈ 1জন বা 2জন আহিছে, কেতিয়াবা নাহেও। তাৰ একে ওচৰতে যদি এখন শংকৰদেৱ শিশু নিকেতন বা জাতীয় বিদ্যালয়লৈকে যাওঁ, তাত 200 ছাত্ৰ আছে,
স্কুল উইকত যাব দেখিব যে 4 অভিভাৱক আহিছে, মানে মাক দেউতাক দুইটাই আহিছে, একেটা এৰিয়া, একেটাই অঞ্চল, একেটা অঞ্চলত পঢ়া জাতীয় বিদ্যালয় বা শিশু নিকেতনত পঢ়া ল'ৰা ছোৱালীৰ মাক দেউতাকে কিয় ভাবিলে যে তাত মই যাব লাগে, মই তাৰ লগত জড়িত হ'ব লাগে, আৰু সেই একেখন চৰকাৰী স্কুলত পঢ়া অভিভাৱক অভিভাৱকে কেতিয়াও নাভাবে যে চৰকাৰী স্কুলত দিলো গতিকে তেওঁলোকে পঢ়াই থাকিব, মোৰ খবৰ ল'বলগীয়া নাই। এই যিটো পৰিৱেশ, এই পৰিৱেশটো আমি সংশোধন কৰিব লাগিব, পৰিৱেশৰ পৰিৱৰ্তন কৰিব লাগিব। আৰু এই পৰিৱেশ পৰিৱৰ্তন কৰিবলৈ যাওঁতে আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটোক আটাইতকৈ প্ৰাধান্য দিব লাগিব। আমি পাহৰি যাব লাগিব যে এই কথাবিলাকক লৈ আমি ৰাজনীতি কৰা বাদ দিব লাগিব, এই কথাবিলাকক লৈ আৱেগিক হোৱাৰ কথাবিলাক বাদ দিব লাগিব। আজিকালি আমি কেইদিনমান আগৰ পৰা আমি স্কুলসমূহৰ এমালগেমেশ্যন বা একত্ৰীকৰণ আৰম্ভ কৰিছো। আমাৰ ওচৰলৈ বহুত মানুহ আহে, ছাৰ আমাৰ স্কুলখন একত্ৰীকৰণত লৈ নাযাব, এমালগেমেট নকৰিব, এই স্কুলখনৰ ইমান ইতিহাস আছে, অমুকৰ নামত আছে, অমুক আছিলে তমুক আছিলে, বহুত ইতিহাস কবলৈ ধৰে। মই তেওঁলোকক কেতিয়াবা সুধো যে এই স্কুলখন যে আহি 30জন 40জন ছাত্ৰলৈকে আহিলে, তেতিয়া তোমাৰ ইতিহাসটো মনত পৰা নাছিল নেকি? তেতিয়া তোমাৰ এই নামটো মনত পৰা নাছিল নেকি যে এইখন ভাল মানুহৰ নামত আছে, ইমান সমৃদ্ধ ইতিহাস আছে? আজি যেতিয়া এমালগেমেট কৰিব কিয় ওলাইছো? যে তাত ছাত্ৰ ছাত্ৰী নাই, ছাত্ৰ আছে 30জন, শিক্ষক আছে 15জন, কৰবাত এনেকুৱা যে ছাত্ৰ আছে 10জন, শিক্ষক আছে 25জন। সেইখন স্কুল যেতিয়া এমালগেমেট কৰিব ওলাম, দৌৰা দৌৰিকৈ আহে, ছাৰ এমালগেমেট নকৰিব, এইখন আমাৰ ইতিহাস আছে, অমুকৰ নামত আছিল, আমাৰ গাঁৱৰ অমুকটো হিষ্ট্ৰী আছে, অমুকে এইখন স্কুলৰ পৰা ষ্টেণ্ড কৰিছিল, অমুকে অমুক কৰিছিল। তোমাৰ ইতিহাসটো আজি মনত পৰে নেকি? এই যে 30টা ছাত্ৰ ছাত্ৰী আহি তেতিয়ালৈকে মনত নপৰিলে, 30জন ছাত্ৰ ছাত্ৰী অহা দিনলৈকে তোমাৰ মনত নপৰিলে, আজি এমালগেমেট কৰিব লওঁতে মনত পৰিলে। গতিকে আমি সেই ধৰণৰ চিন্তা চৰ্চাবিলাক বাদ দিব লাগিব। আমি যুক্তিৰে বিচাৰ কৰিব লাগিব। মই মোৰ ব্যক্তিগত জীৱনত মই যিখন হাইস্কুলত পঢ়িছিলো, তাত এনেকুৱা শিক্ষকো মই দেখিছিলো যে তেওঁক হেডমাষ্টাৰ বনাই দিয়াৰ পিছত 3 মাহমান হেডমাষ্টাৰে ৰিজাইন দি দিলে যে মই হেডমাষ্টাৰ হ'ব নোৱাৰোঁ, ভাল শিক্ষক আছিল, কয় যে মই শিক্ষক হৈ থাকিব বিচাৰো। আৰু আজিৰ স্কুলত মই এনেকুৱা দেখিবলৈ পাওঁ যে হেডমাষ্টাৰ হ'বৰ কাৰণে মোটামুটি মাৰপিটে লাগে, গুচিয়াগুচি লাগে, দুটা লবি হৈ যায়, গোটেই স্কুলখনত পৰিৱেশ হৈ যায়। ইনচাৰ্জ হেডমাষ্টাৰজন দিয়াৰ পিছতে হেডমাষ্টাৰ হ'বৰ কাৰণে এনেকুৱা এটা হাহাকাৰ অৱস্থা যে কেইজনমান মাষ্টৰ তেওঁ পালে, পাৰিলে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলৈ ধৰ্ণা দিবও লগাই দিয়ে, মাৰপিট কৰে, চুলিয়া চুলি হয়, মানে তেনেকুৱা ধৰণৰ কাহিনী। তাৰমানে হেডমাষ্টাৰ হ'বৰ কাৰণে আজিৰ তাৰিখত মানুহৰ শিক্ষাগুৰুসকলৰ মাজতে এনেকুৱা এটা পৰিৱেশ। LP স্কুলৰ বহুত হেডমাষ্টাৰক দেখিবলৈ পাওঁ যে হেডমাষ্টাৰৰ কামতকৈ, শিক্ষাৰ কামতকৈ তেওঁ ইটা শিল বালি চিমেণ্টৰ হিচাপ ৰখাত ব্যস্ত। ঘৰটো বনাব লাগে, এছিয়াৰ আহিছে, ঘৰ বনাব লাগে, তাৰ ইটা শিল বালি, মিড ডে মিলৰ হিচাপ, কিমান চাউল আহিলে, তেওঁ সেইবিলাকত বেছি ব্যস্ত। আৰু সেইকাৰণে তেওঁলোক যেতিয়া ডিঅ অফিচলৈকে যায়, IAS অফিচলৈকে যায়, IAS অফিচৰ কেৰাণী দিও তেওঁক পাত্তা নিদিয়ে, চকীদাৰ দিও তেওঁক পাত্তা নিদিয়ে। এটা সময় আছিল যে শিক্ষাগুৰুৱে কেতিয়াও IAS অফিচৰ দুৱাত গছকিবই নালাগিছিল, ডিঅ অফিচৰ যাতে ডিঅৰ ওচৰলৈকে যাবই নালাগে, তেওঁলোকৰ মৰ্যাদা আছিল সেইটো। আজি গৈ তাত বাৰেণ্ডাত বহি থাকে আৰু পিয়নটোৱে তেওঁক সোমাব নিদিয়ে, পিয়নটোৱে ৰখাই থয়, চকীদাৰটোৱে তেওঁক ৰখাই থয়। এইটো পৰিৱেশ, এই পৰিৱেশটো আমিয়ে কৰি ললো। আমি কৰবাত স্খলন হব আৰু সেইকাৰণে সেই পৰিৱেশবিলাক গঢ়ি উঠিলে। এতিয়া আমি আমাৰ বহুকেইজন অধ্যাপক আছে, আমাৰ কলেজৰ অধ্যাপক ইয়াত উপস্থিত আছে। আমি UGCৰ নিয়মতে কলেজৰ অধ্যাপকবিলাকক আমি 1 লাখ, 1.5 লাখ, 2 লাখ টকালৈকে দৰমহা দিওঁ। কিয় দিয়ে? UGCয়ে কিয় ৰিকমেণ্ড কৰে? এজন মানুহ চলিবৰ কাৰণে 2 লাখ টকা লাগে নেকি, 1.5 লাখ টকা লাগে নেকি? অন্য মানুহ চলিবৰ কাৰণে 50,000 1.5 লাখ টকাৰ জীৱন যাপন কৰিবলৈ দিয়ে। আমি কেতিয়াও বিশ্লেষণ নকৰো আমাক কিয় 1.5 লাখ টকা দিয়ে। এই 1.5 লাখ টকা এইকাৰণেই দিয়ে যে মই শিক্ষাৰ লগত জড়িত, মোৰ ঘৰত এটা লাইব্ৰেৰী হ'ব লাগে, অন্তত মাহটোত 5,000 টকাৰ কিতাপ কিনিব লাগে, মোৰ ঘৰটো সুন্দৰভাৱে ৰিচাৰ্চ কৰিব পৰাকৈ, মোৰ ল'ৰা ছোৱালীক সহায় কৰিব পৰাকৈ মই কিতাপ পত্ৰ কিনা ইত্যাদিত গুৰুত্ব দিব লাগে। কিন্তু আজিৰ প্ৰফেচাৰসকলৰ মাজত কিতাপ কিনাৰ প্ৰতিযোগিতা দেখা নাপাওঁ। আমাৰ কাৰণে দুখ লগা কথা এইটোৱে,
আমি প্ৰতিযোগিতা কি দেখো যে এই মাৰুতি কিনিব নে ইনোভা কিনিব, গেৰেজটো কিমান ডাঙৰকৈ বনাব পাৰি, লাইব্ৰেৰীটো ডাঙৰ কৰাৰ প্ৰশ্ন নাহে। অধ্যাপকসকলৰ ঘৰত লাইব্ৰেৰীটো ডাঙৰকৈ কৰি লাইব্ৰেৰীত অজস্ৰ কিতাপ ৰখাৰ প্ৰশ্নটো নাহে। প্ৰশ্নটো আহে যে মোৰ গেৰেজটো কিমান ডাঙৰ হ'ব, ইনোভা কিনিম নে মাৰুতি কিনিম নে তাৰ ওপৰৰ গাড়ী কিনিম। তেওঁকতো 1.5 লাখ 2 লাখ টকা এনেই দিয়া নাই। তাৰমানে কৰবাত আমি গম নোপোৱাকৈ আমাৰ স্থলন হৈছে। মই কাকো দোষ দিয়া নাই, এইখন সমাজৰ দোষ। সমাজখনে আমি তেনেকে গৈছো। মই কোনো ব্যক্তিগত মানুহৰ কথা কোৱা নাই, সমাজখনে এনেকে গৈছো কাৰণেই আজি এই পৰিৱেশ। আৰু তাৰ পৰা আমি ওলাই আহিব লাগিব। যদি আমি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰো, আপোনালোকে সেইসকল মাধ্যম শিক্ষাগুৰুসকলে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰিব। চৰকাৰ, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, মন্ত্ৰী, বিধায়ক কোনেও শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে। শিক্ষা ব্যৱস্থাত আমি দিক দৰ্শন দিব পাৰিম যে এইটো এনেকে কৰিব লাগে, এইটো এনেকে কৰিব লাগে, এইটো এনেকে কৰিব পাৰি, এইখিনি কৰিলে ভাল হ'ব। সিমানেই আমাৰ দিক দৰ্শন। পৰিৱৰ্তন কৰিব লাগিব শিক্ষাগুৰুসকলে। এই পবিত্ৰ শিক্ষক দিৱসত আমি সংকল্প লৈ কাম কৰিব লাগিব যে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ আমাৰ প্ৰয়োজন আছে। প্ৰয়োজন এইকাৰণে আছে যে আজিৰ যি আধুনিক শিক্ষা ব্যৱস্থা বা ইংৰাজে বনাই থৈ যোৱা শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাত শিক্ষিত হৈ মানুহবিলাকে চিন্তা কৰি থাকে যে মোৰ ভৱিষ্যত জীৱনটো কি হ'ব। আজি পঢ়ি থকা প্ৰতিজন ল'ৰা, ভাল শিক্ষিত ল'ৰাজনো সদায় শংকাত থাকে যে মই ক'ত কৰ্ম সংস্থাপন পাম। কিন্তু ভাৰতীয় যি শিক্ষা ব্যৱস্থা, গুৰুকুলীয় শিক্ষা ব্যৱস্থা, তাত এবাৰ চকু ফুৰাই চাবচোন। গুৰুৰ ওচৰত গৈ যেতিয়া শিকিছিল, তেতিয়া কোনো এজন মানুহে চিন্তা কৰা নাছিল যে তেওঁৰ জীৱনটো কি হ'ব। শিক্ষা গ্ৰহণ কৰাৰ পিছদিনাখনে তেওঁ চেল্ফ চাফিচিয়েণ্ট, যে তেওঁৰ জীৱনটো চলাবৰ কাৰণে তেওঁ আৰু চিন্তা কৰিবলগীয়া নাই। হৰিকথাৰ পৰা কৃষি কৰ্মলৈকে, যুদ্ধ কৰালৈকে তেওঁক শিকাই পঠাই দিছিল গুৰুকুলত, যাতে তেওঁ এজন উপযুক্ত মানুহ হৈ ওলাই আহিব পাৰে, যি ইচ্ছা তেওঁ যি ভিত্তিত যাব খোজে কৰিব পাৰে। সেয়া আছিল গুৰুকুলীয় শিক্ষা ব্যৱস্থা। আজি আমাক ব্ৰিটিছসকলে এনেকুৱা এটা শিক্ষা ব্যৱস্থা শিকাই থৈ গ'ল যে কেৰাণী হ'ব পৰা এটা শিক্ষা ব্যৱস্থাত আমি ষ্ট্ৰাগল কৰি থাকো যে কি হম। পঢ়ি উঠি পঢ়ি থাকোতে সকলোৰে শংকা যে মই কি হ'ব পাৰিম। অভিভাৱকসকলে ল'ৰা ছোৱালীৰ মনত এটা সীমাৰ পৰিধি লগাই দিছো। আমি ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাইছো তই ডক্টৰ হ'ব লাগিব, তই ইঞ্জিনিয়াৰ হ'ব লাগিব, তই প্ৰফেচাৰ হ'ব লাগিব, তই অমুক হ'ব লাগিব। তাক এটা সীমা লগাই দিছো। সীমাৰ পৰিধি ভাঙি যিটো ইচ্ছা, সেই ইচ্ছা আমি জাগ্ৰত কৰিব পৰা নাই। আৰু সেইকাৰণে আজি ভাৰতবৰ্ষত যেতিয়া IAS অফিচাৰ, IAS পৰীক্ষাৰ ৰিজাল্ট ওলায়, আমাৰ এইখন এখন বিশাল ৰাজ্য। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেইজন মানুহে পায়। তাৰমানে সীমাৰ পৰিধি ভাঙি চিন্তা কৰিব পৰা, সীমাৰ পৰিধি ভাঙি নিজক লক্ষ্যত উপনীত কৰিব পৰা সেই পৰিৱেশ আমি দিব পৰা নাই। আমাৰ শিক্ষাগুৰুসকলৰ দায়িত্বটো হ'ব যে আমাৰ ল'ৰা ছোৱালীক সীমাৰ পৰিধি ভাঙি তেওঁলোকক উচ্চাকাংক্ষা জগাব লাগিব। তেওঁ ভাবিব লাগিব যে মই ইছৰ'লৈকে যাম, মই নাছালৈকে যাম, মই IAS অফিচাৰ হ'ম, মই অমুক হ'ম। সীমাটো এইটো হ'ব নোৱাৰে যে মই ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, প্ৰফেচাৰ হ'ম। এইটো সীমা হ'ব নোৱাৰে। তাৰমানে আমি কৰবাত আমাৰ শিক্ষাগুৰুসকলে এই পৰিৱেশ দিয়াৰ প্ৰয়োজন আছে। আমি ল'ৰা ছোৱালীক এতিয়া আহিছে, নতুন প্ৰজন্মই এতিয়া লাহে লাহে এই কথাবিলাক চিন্তা কৰিছে। কিন্তু তাৰ লগে লগে আমাৰো দায়িত্ব আছে যে এই প্ৰজন্মবিলাকক আমি কেনেকে আৰু এই কথাবিলাক আগবঢ়াই দিব পাৰো। এই শিক্ষক দিৱসৰ দিনাখন আমি সকলোৱে এটা সুন্দৰ, আজি আমাৰ শৰ্মা ডাঙৰীয়াই কৈছে বহনক্ষম শিক্ষা ব্যৱস্থা। আজি শিক্ষা ব্যৱস্থাটো এনেকুৱা হ'ব লাগিব যি শিক্ষা ব্যৱস্থাৰে শিক্ষিত প্ৰতিজন মানুহে ভাবে যে হয় মই শিক্ষিত হলো, মোৰ জীৱন চলাবলৈ অসুবিধা নাই। প্ৰতিজন মানুহৰ মাজত কিবা নহয় কিবা প্ৰতিভা আছে। আমি প্ৰতিভাটো আইডেণ্টিফাই কৰিব পাৰিব লাগিব। শিক্ষকজনে গম পাব লাগিব, গুৰুজনে গম পাব লাগিব যে এইজন ল'ৰা এই কামৰ কাৰণে যোগ্য, তেওঁক এনেকে গঢ় দিব লাগিব। আমি যদি সকলোকে একে লাইনতে লৈ যাওঁ, তেতিয়াহ'লে এইখন শিক্ষা ব্যৱস্থাত এনেকুৱা নিবনুৱাৰে সৃষ্টি হ'ব। আজি আমি এই শিক্ষা ব্যৱস্থাত সকলোকে এনেকুৱা কৰি দিছো যে মেট্ৰিক পাছ কৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, কলেজলৈকে যাব, কলেজত পঢ়িব, তাৰপিছত ডিগ্ৰী পাছ কৰিব, মাষ্টাৰ ডিগ্ৰী পঢ়িব। এটা গতানুগতিক শিক্ষা ব্যৱস্থা। ইমান গ্ৰেজুৱেট, ইমান পষ্ট গ্ৰেজুৱেট মানুহৰ ক'ত সংস্থাপনৰ ব্যৱস্থা আছে?
আমিতো তাৰ মাজৰ পৰাই চিন্তা কৰিব লাগিব যে কোনসকল লোকক আমি বেলেগ লাইনত দিব পাৰো। 9, 10, 11, 12ৰ পৰা আমি চিন্তা কৰিব লাগিব যে এইসকল লোকক এটা বেলেগ শিক্ষাৰ ব্যৱস্থাৰ মাজত লৈ যাব পাৰো। আজি বিভিন্ন ৰাষ্ট্ৰত এই ধৰণৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে। আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সেই লক্ষ্য আগত ৰাখিয়ে স্কিল এডুকেশ্যনৰ কথা কৈছিল যে স্কিল এডুকেশ্যনত আমি যাব লাগিব। আমাৰ স্কিল এডুকেশ্যন বা স্কিল এডুকেশ্যনৰ জৰিয়তে ছাকচেছ হোৱা মানুহবিলাকৰ ছাকচেছ ষ্টৰী, সেই বেক বেঞ্চাৰ, সেই অন্য প্ৰতিভা থকা লোকসকলক আমি তাতে আইডেণ্টিফাই কৰি তেওঁলোকক তাৰ পৰাই আমি ওলাই আনিব লাগিব, যাতে তেওঁলোকে নিজৰ জীৱনটো নিজৰ সব প্ৰতিভাৰে প্ৰতিফলিত কৰি সুন্দৰভাৱে নিজৰ জীৱনটো কৰিব পাৰে। আৰু সেইকাৰণে আমাৰ দায়িত্ব এইটোৱে যে শিক্ষাগুৰুসকলে এতিয়া সৰুতে 9, 10, 11, 12 এনেকুৱা সময়তে তেওঁলোকক আইডেণ্টিফাই কৰি ল'ব লাগিব। আৰু সেই ব্যৱস্থাখন আমাৰ ব্যৱস্থাটো আহিছে। আজি স্কিল এডুকেশ্যনৰ কাৰণে আমি অসম চৰকাৰে আসাম স্কিল ইউনিভাৰ্চিটি কৰিছো। আমি খুব কম দিনৰ ভিতৰত 9, 10, 11, 12ৰ ল'ৰা ছোৱালীক সজাগতা কৰিবৰ কাৰণে হাইস্কুল, হায়াৰ ছেকেণ্ডেৰীত আমি স্কিল যাত্ৰা আৰম্ভ কৰিম। আমি ল'ৰা ছোৱালীক স্কুলতে শিকাব লাগিব যে স্কিল এডুকেশ্যনে তেওঁলোকৰ কি হ'ব পাৰে। সকলো ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেট হ'ব নালাগে, সকলো ল'ৰা ছোৱালীয়ে নৰ্মেল গ্ৰেজুৱেট, নৰ্মেল মাষ্টাৰ ডিগ্ৰী হোৱাৰ প্ৰয়োজন নাই। ৰাস্তা বহুত আছে, কিন্তু আমি এনেকুৱা বহুত ৰাস্তা নোলোৱা কাৰণে এটা গতানুগতিক ৰাস্তাৰে গৈ আছো। আৰু তাৰ ফলত আমাৰ কি হৈছে, অজস্ৰ নিবনুৱাৰ সৃষ্টি হৈছে। আমি মানুহে চিঞৰি বাখৰ কৰি কৈছো যে চৰকাৰে নিবনুৱা সংস্থাপন দিব পৰা নাই, ইমান লাখ নিবনুৱা, ইমান অমুক হ'ল। এটা ব্যৱস্থাৰ যেতিয়া পৰিৱৰ্তন নহয়, তাক যেতিয়া সেই দিশেৰে দিব পৰা নাযায়, কাৰণ ইমান গ্ৰেজুৱেট, ইমান পোষ্ট গ্ৰেজুৱেটৰ মানুহক চৰকাৰে কোনোদিন সংস্থাপন দিব নোৱাৰে। চৰকাৰে সংস্থাপন বা আত্মসংস্থাপনৰ দিশবিলাক দেখুৱাই দিব। আমি মানুহক সেই পৰিৱেশৰ সৃষ্টি কৰি সেই ধৰণে লৈ যাব লাগিব। আজি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনত আমি ক'ত ভুল কৰিলো, আমাৰ শিক্ষাগুৰুসকলে ক'ত ভুল কৰিলো, সমাজখনে ক'ত ভুল কৰিলো, আৰু আজিৰ তাৰিখত সমাজখনে কি কৰা উচিত, কি শুধৰণি কৰা উচিত, ক'ত কৰা উচিত, এই কথাবিলাক বিশ্লেষণ কৰিব লাগিব। তেতিয়াই শিক্ষক দিৱস পতাৰ প্ৰকৃত অৰ্থ আহিব। আমি প্ৰকৃত অৰ্থলৈ যাব পাৰিম যে হয়, আমি ভুল কৰিছো এই ব্যৱস্থাটোৰ এতিয়া পৰিৱৰ্তন আছে, পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। আজি আমি আনন্দ অনুভৱ কৰো যেতিয়া এখন স্কুলৰ শিক্ষাগুৰুসকলে ইয়াত বঁটা ল'ব আহে যে তেওঁলোকৰ স্কুলৰ সকলো ল'ৰাই ভাল ডিভিজন পাইছে। এই শিক্ষাগুৰুসকলৰ ত্যাগক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সেই একেটা অঞ্চলতে থকা আন এখন স্কুলে কিয় এজনো পাছ কৰিব নোৱাৰে, কিয় 100জন 200জনে 3rd ডিভিজনত পাছ কৰে? তাৰমানে কৰবাত আমি ভুল হৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে যিসকল স্কুলে এনেকুৱা ধৰণৰ ৰিজাল্ট কৰে, এইমাত্ৰ বঁটা ল'বলৈ অহা কৈছে যে আমাৰ ষ্টাফ কম, শিক্ষাগুৰু কম। তাৰমানে শিক্ষাগুৰু কমৰ মাজেৰে তেওঁলোকে কৰিব পাৰিছে। আৰু যিবিলাকৰ ষ্টাফ বেছি, এভেইলেবল ষ্টাফ, 50জন ষ্টুডেণ্ট, 27জনমান মাষ্টৰে থাকে, তেওঁলোকে কিন্তু 3rd ডিভিজনে পাছ কৰাই আছে। তাৰমানে আকাংক্ষা থাকিলে, ইচ্ছা থাকিলে তাত ক'ত কম আছে এইটোৰ বিশ্লেষণ নহয়। হ'ব পাৰে, মই কওঁ চৰকাৰী ব্যৱস্থাত কিছুমান আগুৱা থাকে, কিন্তু এই আগুৱাবিলাকক আমি আলম হিচাপে ল'ব নালাগে যে আমাৰ ষ্টাফ নাই, আমাৰ অমুকটো নাই, আমাৰ ভোট বেঞ্চন নাই। আমি যেতিয়া স্কুল এখনলৈকে যাওঁ তেতিয়া হেডমাষ্টাৰজনে কোৱা আৰম্ভ কৰে, ছাৰ আমাৰ ভোট বেঞ্চটো নাই, আমাৰ ইমান বছৰ হ'ল সংস্কৃতৰ মাষ্টৰটো নাই, আমাৰ ইমান বছৰ হ'ল অমুকটো নাই বুলি তেওঁলোকে আৰম্ভ কৰে, যাতে তেওঁলোকক প্ৰশ্নটো কৰিবৰ কাৰণে আমাক তেওঁলোকে এটা ব্যৱস্থা বনাই দিয়ে। আৰু তেনেকুৱা বহুত নথকা স্কুলতো বহুত ভাল ৰিজাল্ট কৰি আছে। ওচৰৰ শিশু নিকেতনখনলৈকে যোৱা চোৱা, তাত 12,000 18,000 টকা দৰমহা পাই তেওঁলোকে ভাল ছাত্ৰ উৎপন্ন কৰি আছে, ছাত্ৰ গঢ়ি আছে। আৰু তোমালোকে দৰমহা পাই আছা 60,000 70,000, আৰু তোমালোকে ইটো নাই ইটো নাই ইটো নাই, অকল সেইটোৱে কৈ আছে। নাইৰে আৰম্ভ কৰিব নাই। হয়, চৰকাৰী ব্যৱস্থাত সকলো কথা একেলগে হ'ব নোৱাৰে। তাক কেনেকে আপোনালোকে সমাধান কৰি, কেনেকে তাক সমস্যাটোক সমস্যা বুলি নলয়, তাক সুযোগ বুলি লৈ তাৰ মাজেৰে কাম কৰক, তাৰ মাজেৰে আগবঢ়াই দিয়ক। সেই পৰিৱেশবিলাক আমি সৃষ্টি কৰিব লাগিব। মই ভাবো যে আজিৰ এই পবিত্ৰ দিনত আমি সেইকাৰণেই লগ হৈছো যে কৃতিসকলক আমি সম্বৰ্ধনা জনাইছো। আমাৰ বঁটাপ্ৰাপ্ত শিক্ষকৰ
শিক্ষকৰ পৰা তেওঁৰ অভিজ্ঞতা লৈছো, তেওঁৰ বক্তব্য শুনিছো। চৰকাৰে আমি দিশ নিৰ্দেশনা দিছো যে এইখিনি এনেকে হ'ব লাগিব। আজিৰ তাৰিখত চৰকাৰে 100% বিচাৰে যে গুণগত শিক্ষক নিযুক্তি। অকল গুণগত শিক্ষকেই নহয়, যোগ্যতাৰ ভিত্তিত গুণগত ভিত্তিত 3rd গ্ৰেড 4th গ্ৰেডৰ নিযুক্তি হওক। আমি বিচাৰো, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে যে সকলো যোগ্যতাৰ ভিত্তিত নিযুক্তি পাওক। কোনো টকামত, কোনো বিভিন্ন ধৰণৰ মানে ৰিকমেণ্ডেশ্যনৰ কাৰণে নিযুক্তি পাব নালাগে। শিক্ষা ব্যৱস্থাটো একেবাৰেই নালাগে। আজি শিক্ষা ব্যৱস্থা আমি তেনেকে গঢ়িব বিচাৰিছো, কিন্তু গঢ়িব বিচাৰিলেও সেই গঢ়িব বিচৰা লোকসকলে বুজিব লাগিব যে আমাৰ দায়িত্ব চৰকাৰখনে কি ধৰণে দিব বিচাৰিছে। আমি যদি অকমান ইচ্ছা প্ৰকাশ কৰো তেতিয়াই পৰিৱৰ্তন সম্ভৱপৰ। মই এইবাৰ এটা এক্সপেৰিমেণ্ট চলাই চাইছিলো মোৰ নিজৰ সমষ্টিৰ মডেল স্কুল এখন কৰি। মোৰ নিজৰ সমষ্টিত গৰ্ডন স্কুল, ঐতিহাসিক স্কুল, গৰ্ডন স্কুল আদি নহয়, ইতিহাস প্ৰসিদ্ধ স্কুল এখন। এনেকুৱা পৰিৱেশলৈকে গৈছিলে যে একোটা শ্ৰেণীত 50 জন ছাত্ৰই এডমিশ্যন ল'বলৈ নাহে। এই বছৰ আমি কি কৰিলো? একো পৰিৱৰ্তন কৰা নাই। এটা পৰিৱৰ্তনে যে আমি তাত দ্বৈত মাধ্যম আৰম্ভ কৰিলো আৰু আমাৰ শিক্ষাগুৰুসকলক কম্পালচৰি কৰি দিলো যে আপোনালোকে ওচৰৰ সকলোৰে ঘৰলৈকে যাওক, স্কুলখনৰ কি পৰিৱৰ্তন কেনেকে কৰিছো ল'ৰা ছোৱালীক অভিভাৱকবিলাকৰ লগত কথা পাতক আৰু স্কুলত এডমিশ্যন দিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰক। তাৰপিছত আমি কৰিলো যে আমাৰ প্ৰতিজন ষ্টুডেণ্টৰ এগেইনষ্টত আমি একজন টিচাৰক, শিক্ষাগুৰুক আমি মেণ্টৰ হিচাপে দিম। 20 জন 25 জন মানুহৰ এজন মেণ্টৰ থাকিব। সেই মেণ্টৰজনে শিক্ষক ছাত্ৰজনৰ ঘৰলৈকে অতি মিনিমাম 15 দিনৰ ভিতৰত এদিন যাব লাগিব। তেওঁৰ ঘৰলৈকে যাব, তেওঁৰ ঘৰৰ পৰিৱেশ কি চাব, মাক দেউতাকৰ সম্পৰ্ক কেনেকুৱা, ঘৰত ভালকে ৰাতিপুৱা খাই আহিব পাৰিছে নে নাই, ঘৰত অৰ্থনৈতিক অৱস্থা কেনেকুৱা, প্ৰতিটো কথা তেওঁ ঘৰত গৈ সেই পৰিয়ালটোৰ লগত লগ কৰিব। এই অকণমান পৰিৱৰ্তন কৰি দিয়াৰ লগে লগে এই বছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 200 ক্ৰছ কৰি গ'ল, তাৰমানে 4th টাইম বাঢ়ি গ'ল। মানে 50 জন ছাত্ৰ ছাত্ৰী যদি এডমিশ্যন ল'বলৈ নাহে, তাত 200 জন ছাত্ৰ ছাত্ৰী অহাৰ পিছত আমি এডমিশ্যন দিব নোৱাৰো বুলি ক'লো। তাৰমানে আমি কৰবাত অকণমান ইচ্ছা প্ৰকাশ কৰিলেই গোটেই পৰিৱৰ্তনটো হ'ব পাৰে। আমি গতানুগতিকভাৱে আহিছো, স্কুললৈ আহিছো, মোৰ ক্লাছ এটা কৰিছো, গুচি গৈছো, কেতিয়াও খবৰ লোৱা নাই। মই যিজন ছাত্ৰক সদায় গালি কৰি আছো যে তুমি কিয় পঢ়াত বেয়া, শিকিজানি ঘৰত ৰাতিপুৱা ভাত খাই আহিব পৰা নাই। ঘৰৰ অৱস্থা কি, তেওঁৰ ঘৰটো বা কেনেকে চলিছে, মাক দেউতাকৰ কাজিয়াত চাগে সি ঘৰত পৰিৱেশেই নাপায়। আমিতো কেতিয়াও চিন্তা কৰা নাই তাক গালি পাৰিলে কি হ'ব। আমি একবাৰ মাক দেউতাকৰ ঘৰখনলৈ গৈ চাব লাগিব। আমি চাব লাগিব যে তেওঁৰ ঘৰত খোৱা বন্ধা সকলো বস্তু সঠিকমতে আছে নে নাই। আমি এই কথাবিলাক যদি, কাৰণ আমি যেতিয়া স্কুলত পঢ়িছিলো বেছি বছৰ আগৰ কথা নহয়, 40 বছৰ আগৰ কথা, 40 বছৰ 42 বছৰ আগৰ কথা, আমাৰ শিক্ষাগুৰুসকলেতো আমাৰ ঘৰলৈকে আহিছে। আমাৰ হেডমাষ্টাৰজন, আমাৰ এল পি স্কুলৰ মাষ্টাৰজন আমাৰ ঘৰত দেউতাক আহি অকণমান স্কুলত কিবা এটা কৰিলে দেউতাক আহি কমপ্লেইন দিছিল যে আজি অমুক কৰিলে, আজি অমুকটো ভাল কৰে, ভাল কলে ক'ব আহিছিল, বেয়া কৰিলেও ক'ব আহিছিল। ভাল কোৱাৰ লগে লগে গৌৰৱ অনুভৱ কৰিছিলে, দেউতাক আজি হেডমাষ্টাৰে ভাল কথা কৈ গ'ল, মনত উৎসাহ জাগে যে দেউতাক আহি আজি মোৰ ভাল কথা কৈ গ'ল। কিবা এটা ক'বলৈ ভয় লাগে যে দেউতাক আহিলে কৈ দিব, ঘৰত আহি কৈ দিব। কিন্তু আজিৰ শিক্ষাগুৰুসকলৰ এনেকুৱা সময় নাই যে তেওঁলোকে স্কুলৰ কোনোমতে ক্লাছ কেইটা শেষ কৰিয়ে লগালগ চিধা চাৰিআলিলৈকে গৈ বহি আড্ডা মাৰত থাকিব, বাকী সময় নাই তেওঁলোকৰ। অযথা অনাহকৰ কথা পেপাৰখন পঢ়ি অযথা কিছুমান বিতৰ্কৰ কথা তেনেই লেকচাৰ কৰি বহি থাকিলে যিমান উল্টা কথা ক'ব পাৰে সিমান উল্টা কথা ক'ব, সমাজখনত এনেই যি টি কথা কৈ ঘূৰি ফুৰিব। মানে ছাত্ৰ ছাত্ৰীৰ লগত গৈ এবাৰ সম্পৰ্কটো স্থাপন কৰা, মনটো ভাল লাগিব, সমাজখনো ভাল হ'ব। এই পৰিৱেশবিলাক আমি কৰবাত হেৰাই পেলালো। এয়া আমাৰ পৰিৱেশ নাছিল, কিন্তু আমাৰ সমাজৰ এইটো পৰিৱেশ নাছিল। এতিয়া আমি বিচাৰিছো এইকাৰণে যে এইবাৰ গুণগত শিক্ষক নিযুক্তি আমি আৰম্ভ কৰিছো। এতিয়া ভাল ভাল ছাত্ৰ ছাত্ৰী শিক্ষক হৈছে। সমাজৰ আটাইতকৈ শিক্ষিত ল'ৰা ছোৱালীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত শিক্ষকতাৰ বৃত্তিৰ আহিছে। তেওঁলোকৰ দায়িত্ব আছে সমাজখন পৰিৱৰ্তন কৰা। চৰকাৰে দায়িত্ব দিছে, চৰকাৰে তেওঁলোকক সুবিধা দিছে এইবাৰ সমাজখন পৰিৱৰ্তনৰ কাৰণে কাম কৰা। মই এই কথাখিনি এইকাৰণেই কৈছো, এয়া আমাৰ বাস্তৱ অভিজ্ঞতা। আৰু কোনো জেনেৰেলাইজ কথা হ'লে যে সকলো এনেকুৱা নহয়। আজিও এনেকুৱা শিক্ষক আছে যি শিক্ষকে এজন বা দুজন শিক্ষকে গোটেই স্কুলখন ধৰি ৰাখিছে। দেখিলে শ্ৰদ্ধা আহে, দেখিলে মনটো, দেখিলে সেৱা কৰিবলৈ ইচ্ছা
ইচ্ছা যায় যে এইজন মানুহে এনেকে কষ্ট কৰিছে সমাজৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে। তেনেকুৱা শিক্ষক অজস্ৰ আছে, কিন্তু আমি ঘৰবাৰ 2-4জনে এই সমাজৰ কামখিনি দায়িত্বশীলভাৱে নকৰাৰ কাৰণে গোটেই শ্ৰেণীটোৰ ওপৰতে, শিক্ষকসকলৰ ওপৰতে আমাৰ কৰবাত কোনোবাই কোৱাৰ সম্ভাৱনা দেখিছো, কোৱাৰ পৰিৱেশ দেখিছো। সেইকাৰণে আমি সকলোৱে বুজিব লাগে শিক্ষকতা এটা অত্যন্ত মৰ্যাদাপূৰ্ণ বৃত্তি। এই বৃত্তিটো অকল চৰকাৰী চাকৰি বুলি ভাবিব নালাগে। এই বৃত্তিটো মহান বৃত্তি। ভগৱানে আপোনালোকক সৌভাগ্য দিছে যে গুৰু হোৱাৰ সৌভাগ্য। গুৰু হোৱাৰ সৌভাগ্য সকলোকে নিদিয়ে। ভগৱানে যিসকলক গুৰু হোৱাৰ সৌভাগ্য দিছে সেই গৌৰৱেৰে আপোনালোকে আগবাঢ়িব লাগে। আজি আমাৰ কৃতি শিক্ষক শৰ্মা ডাঙৰীয়াই কৈছে যে মই মৰাৰ দিনাখন হয়তো মই নেদেখিম, কিন্তু মোৰ কিমান ছাত্ৰ ছাত্ৰীয়ে তাক লৈ দুখ কৰিছে, তাক মোৰ সমবেদনা জনাবলৈ আহিছে। সেইটোৱেই মোৰ শিক্ষকতাৰ সফলতা। সৰু কথা কোৱা নাই, কম কথা কোৱা নাই তেওঁ। তাৰমানে আপুনি কোনে কি স্বীকৃতি দিছে বাদ দিয়ক, আপোনাৰ মৃত্যুৰ পিছতো যদি কোনোবাই সদায় নাম লৈ থাকে, আজিও আমি কিছুমান শিক্ষকৰ নাম, অমুক পণ্ডিত, অমুক মাষ্টৰ, অমুক শিক্ষকৰ নাম আজিও সদায় স্মৰণ কৰি থাকো। জীৱনৰ হয়তো বহু ব্যৱস্থাৰ মাজেৰে আহি আজি এই পৰ্যায়লৈ আহিলো, তথাপিতো মোৰ স্কুলত পঢ়াই এজন মাষ্টৰৰ কথা আজিও মনত পৰে যে অমুক মাষ্টৰে আমাক এনেকে কৈছিল, অমুক অংকৰ মাষ্টৰে এইখিনি কৰিছিল। সেই মানুহবিলাকক শ্ৰদ্ধাৰ ছবিখন আজিও ভাবি উঠে। আজিও সেই মানুহজনৰ যেতিয়াই মন কৰো, যেতিয়াই কথাবিলাক আহে, তেওঁৰ ছবিখন ভাবি উঠে, তেওঁৰ পঢ়াই থকা অৱস্থাসমূহ ভাবি উঠে, তেওঁৰ মৰমটো ভাবি উঠে যে কেনেকে আমাক তেওঁলোকে শিক্ষা দিছিল, কেনেকে আমাক গঢ় দিছিল, আৰু যাৰ কাৰণে আজি আমি এই জেগাত থিয় হবলৈ পাৰিছো। তেনেকুৱা এজন কৃতি শিক্ষক হোৱাটো ডাঙৰ কথা। হয়তো তেওঁৰ জীৱনকালত তেওঁ নাজানে যে তেওঁক মই তেনেকে স্মৰণ কৰি আছো। সেইসকল শিক্ষক আজি সমাজৰ পৰা আঁতৰি গৈছে, কিছুমান মৃত্যু হৈছে, কিছুমান হয়তো বৃদ্ধ হৈছে। তেওঁলোকে গম পোৱা নাই যে মই তেওঁক সদায় স্মৃতিত ৰাখি থৈছো। তেওঁৰ কথাবিলাকে মোক কেতিয়াবা কেতিয়াবা এনেকুৱা ধৰণৰ উৎসাহ দিছে যি কথাবিলাক তেওঁ অনুভৱ নকৰে, কিন্তু তেওঁৰ জীৱনৰ সাৰ্থকতা সেইটোৱে। শিক্ষক হিচাপে তেওঁৰ জীৱনৰ সাৰ্থকতা এইটোৱে। আৰু মই ভাবো যে আমাৰ শিক্ষকসকলে যদি এই সাৰ্থকতাক লৈ কাম আৰম্ভ কৰে, তেতিয়াহ'লে এখন সমাজ পৰিৱৰ্তন কৰা অত্যন্ত সহজ। এই সমাজখন গম নোপোৱাকৈ হঠাৎ পৰিৱৰ্তন হৈ যাব। যেনেকে এটা ভুল সিদ্ধান্তৰ কাৰণে আমি 30 বছৰ মান, প্ৰায় 3টা দশক মান আমাৰ স্কুলৰ গোটেই শিক্ষা ব্যৱস্থাটোৱে বেয়া হৈ গৈছিল। সেই শিক্ষা ব্যৱস্থাৰ পৰা আমি এতিয়া ওলাই আহিছো। ওলাই আহি এটা সিদ্ধান্ত চৰকাৰে লৈছে। এই সিদ্ধান্ত লোৱাৰ লগে লগে আমিও বুজিব লাগিব যে চৰকাৰৰ উদ্দেশ্য কি, মাননীয় মুখ্যমন্ত্ৰীজনে কি উদ্দেশ্যৰে এই সিদ্ধান্তবিলাক লৈছিলে। এই সিদ্ধান্তবিলাক এইকাৰণে লৈছে যে সমাজ পৰিৱৰ্তনৰ কাৰণে আপোনালোকৰ বহুত কৰণীয় আছে, কৰিবলগীয়া আছে। আপোনালোকে সেই কামবিলাক কৰক। এই পবিত্ৰ শিক্ষক দিৱসত আপোনালোকৰ পৰা আমি তাকেই কামনা কৰিব পাৰোঁ। আপোনালোকৰ ওচৰৰ পৰা সেৱা জনাই আপোনালোকক বিচাৰিব পাৰো যে আপোনালোকে সমাজখনক এইখিনি দিয়ক, যাতে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সুন্দৰ সমাজ গঢ়ি থৈ যাব পাৰো, সুন্দৰ অসম গঢ়ি থৈ যাব পাৰো। এই পবিত্ৰ দিনত আপোনালোকৰ সকলোৰে পৰা তাকেই কামনা কৰিছো। প্ৰতিগৰাকী শিক্ষাগুৰুকে শ্ৰদ্ধা ভৰা, সেৱা ভৰা অভিনন্দন জনাইছো, সেৱা জনাইছো। আপোনালোকৰ সেৱাই আজি আমাক এই পৰ্যায়লৈ আগবাঢ়িছে, আৰু শিক্ষকৰ সেৱাই সমাজখনক আগবঢ়াই দিব পাৰে। শিক্ষকৰ দিগদৰ্শনে সমাজখনক বহুত ওপৰলৈ লৈ যাব পাৰে। আজিলৈকে যি হৈছে, এই শিক্ষাগুৰুসকলৰ অশেষ কষ্ট আৰু ত্যাগৰ কাৰণে এই পৰ্যায়লৈ আমি আহিছো, সমাজখন এই পৰ্যায়লৈ আহিছে। প্ৰতিজন শিক্ষকে যদি এই কথাটো ভাবা আৰম্ভ কৰে, তেতিয়া দেখিব যে সমাজখন বহু আগবাঢ়ি গৈ আছে, বহু আগলৈ গুচি যাব। আৰু মোৰ বিশ্বাস যে নতুন সমাজত, নতুন দিনত এই কথাবিলাক আহিব, আৰু আপোনালোক সকলোৱে সেই দিশেৰে কাম কৰি সমাজখনক সকলো দিশত আগবঢ়াই দিব বুলি আশা ৰাখি এই পবিত্ৰ শিক্ষক দিৱসত আপোনালোক সকলোলৈকে পুনৰবাৰ সেৱা জনাই, পুনৰবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো সৰ্বপ্ৰথমে বক্তব্যৰ বাবে। ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি শ্ৰী মুকেশ কুমাৰ, এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ, আগস্তা ফাউণ্ডেশ্যন ইণ্টাৰনেশ্যনেল বেংগালুৰু। তেখেতসকলে আমাক 5খন ছায়েন্স লেব তেখেতসকলে প্ৰদান কৰিব, মোবাইল ছায়েন্স লেব। গতিকে
কুমাৰ ডাঙৰীয়া ইয়াৰ পিছত বিভূতি কুমাৰ এৰিয়া মেনেজাৰ আগস্তা ফাউণ্ডেশ্যন ইণ্টাৰনেশ্যনেল বেংগালুৰু তেখেতকো এখন আৰণ্য নিৰ্বাহ সমুদ্ৰ জ্ঞাপন কৰিছোঁ আহি আমি অন্তিম পৰ্যায়ত পাইছোঁ এতিয়া ফ্লেগিং অফ মোবাইল সায়েন্স ল্যাব এণ্ড ইনগ্ৰেশ্যন অফ আগস্তিয়া ষ্টল আমাৰ অন্তিম পৰ্যায়ত আমি আহি পাইছোঁ আমি সেইটো বাহিৰত কৰিম নেশ্যনেল এণ্টেমৰ কাৰণে মই সকলোকে থিয় হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ মোবাইল সায়েন্স ল্যাব ফ্লেগ অফ কৰিম আগস্তিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন বেংগালুৰু তেখেতসকলে 5খন মোবাইল সায়েন্স ল্যাব তেখেতক আমাৰ বিধিজনে প্ৰদান কৰিব ইয়াৰে ইতিমধ্যে এখন আহি পাইছে গতিকে আজি এইটো আমি অনাৰেবল CM ছাৰ তথা অনাৰেবল চিফ গেষ্ট তেখেতসকলৰ হাতেৰে আমি আজি ফ্লেগ অফ কৰিবৰ কাৰণে আগবাঢ়িছোঁ